মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোত তোমালোকৰ নৱম শ্ৰেণীৰ উচ্চ গণিতৰ 6.3 অনুশীলনীৰ কেইটামান প্ৰশ্ন। ইতিমধ্যে তোমালোকৰ 6.3 ৰ এটা ভিডিঅ' দিছোঁ। তাতে কুৱেশ্যন নম্বৰ 1, 2, 3 হয়নে তিনিটা প্ৰশ্নৰ সমাধান কৰিছিলোঁ। যদিও আমি 1, 2, 3 বুলি কৈছোঁ, 1ত বহুতকেইটা প্ৰশ্ন আছে, 2ত বহুতকেইটা আছে, 3ত বহুতকেইটা প্ৰশ্ন আছে। আজি তোমালোকৰ কুৱেশ্যন নম্বৰ আমি 4 পৰা 9 লৈকে কৰি দিম আৰু 4 পৰা 9 লৈকে আমাৰ বহুতকেইটা প্ৰশ্ন ইয়াতে সোমাই আছে। তোমালোকক মই কৈ দিছোঁ, চোৱা 4 নম্বৰ কুৱেশ্যনটোত আমাৰ তিনিটা প্ৰশ্ন সোমাই আছে। আমি তিনিটা প্ৰশ্নৰ সমাধান দিব লাগিব। 4ত এটা প্ৰশ্ন নহয়, তিনিটা প্ৰশ্ন। তাৰপিছত তোমাৰ 5 নম্বৰ প্ৰশ্নটোত তোমালোকৰ দুটা প্ৰশ্ন সোমাই আছে। তাত আমি দুটা প্ৰশ্নৰ সমাধান দিম। 6 নম্বৰ প্ৰশ্নত তোমালোকৰ আছে 5টা প্ৰশ্ন। 5টা প্ৰশ্ন তোমালোকৰ এই জিঅ'মেট্ৰিক মিন উলিয়াবলৈ দিছে, মানে গুণোত্তৰ মাধ্য। 7 নম্বৰ প্ৰশ্নত তোমালোকৰ দুটা আছে আৰু 8 নম্বৰ প্ৰশ্নত তোমালোকৰ আছে 4টা আৰু 9 নম্বৰ প্ৰশ্নত তোমালোকৰ আছে 3টা। ইমানখিনি প্ৰশ্ন সমাধান তোমালোকৰ এই ভিডিঅ'টোত মই তোমালোকৰ দিম। কিমান হ'ল বাৰু? 3 2 5, 5 5 10, 10 2 12, 12 4 16, 16 19টা প্ৰশ্নৰ সমাধান আমাৰ এই ভিডিঅ'টো দিম। আমি কৈছোঁৱেই যে তোমালোকক যে এই 6.2, 6.3 এইবোৰ বহুত ডাঙৰ ডাঙৰ এক্সাৰচাইজ। আজি মই তোমালোকৰ এই যিটো 6.3 এক্সাৰচাইজ 4টা ভাগত ভগাই লৈছোঁ আৰু দুটা ভিডিঅ' বনাম। আৰু এই দুটা ভিডিঅ' হৈ গ'লে তোমালোকৰ জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন সম্পূৰ্ণ হৈ যাব দেই। গতিকে তোমালোকে এই প্ৰশ্নখিনি যিখিনি মই সলিউশ্যন কৰি দিছোঁ, মই আগতেই কৈছোঁ যে তোমালোকক যিমান পাৰোঁ তোমালোকক সহজ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু কিন্তু প্ৰথম কথা, তোমালোকৰ কাৰণে প্ৰেক্টিচটো অলপ বেছিকৈ লাগিব দেই। যিহেতু কিছুমান নিয়ম আমাৰ দশম শ্ৰেণীৰ নিয়মো ইয়াতে সোমাই গৈছে, যিবিলাক আমি পামগৈহে, কিন্তু আগতীয়াকৈ এডভান্স হয়নে, এডভান্স উচ্চ গণিত আমি এডভান্সকৈ শিকিছোঁ, মানে আগতীয়াকৈ শিকিছোঁ। ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে মই 1 নম্বৰ যিটো ভিডিঅ' 6.3 ফাৰ্ষ্ট ভিডিঅ'টো মই দিলোঁ, তোমালোকক মই আই বুটাম লগাই দিছোঁ। ভিডিঅ'টো অৱশ্যে চাই ল'বা ভালকৈ। আৰু কিবা প্ৰশ্ন তাত যদি প্লাছ মাইনাছ যোগ বিয়োগ কৰিব লগা হ'লে মানে কমেণ্ট দিবা দেই, কমেণ্ট দিবা। আমি তোমালোকৰ কমেণ্টৰ জৰিয়তেহে কথাবিলাক আমি গম পাম একচুৱেলি প্ৰশ্নখিনি তোমালোকৰ কাৰণে কেনেকুৱা হৈছে, ভাল হৈছে নে নাই। এতিয়া তোমালোকৰ আৰু নতুন নতুন ভিডিঅ' আহি আছে। আৰু ছাত্ৰ-ছাত্ৰীসকলে যিসকলে মোৰ ভিডিঅ' চাইছে ন, যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি ল'বা। কেলৈ তোমালোকৰ আৰু ভিডিঅ' আমি দিব লাগিব নহয়, এয়াই শেষ নহয় কিন্তু দেই। তোমালোকে লগতে কমেণ্টটো আশা কৰিলোঁ, আৰু লগতে লাইক পাৰিলে শ্বেয়াৰো কৰিবা তোমালোকৰ বন্ধু বান্ধৱৰ লগত। তেওঁলোকেও পঢ়ক, তেওঁলোকেও উপকৃত হওক। এতিয়া তোমালোকৰ মই প্ৰশ্ন আৰম্ভ কৰিছোঁ। ইমানখিনি প্ৰশ্ন এতিয়া তোমালোকক মই সমাধানটো কৰি দিছোঁ দেই, প্ৰশ্ন সমাধান কৰি দিছোঁ। এতিয়া মোৰ কাম কৰা হৈ গ'ল, এতিয়া তোমালোকৰ কৰা কামটো হ'ব লাগে। মই অনুশীলনী আৰম্ভ কৰিছোঁ। প্ৰশ্ন নম্বৰ 4ত তোমালোকৰ দেখা পাইছা, একত কি আছে যে এটা গুণোত্তৰ প্ৰগতিৰ 3টা পদৰ সমষ্টি। ইয়াতে অৱশ্যে প্ৰথম 3টা পদৰ সমষ্টি বা তেনেকুৱা একো কোৱা নাই, গতিকে আমি প্ৰথম 3টা পদৰ সমষ্টিয়ে ল'ম। ছাম অফ দি ফাৰ্ষ্ট 3 টাৰ্মছৱে আমি ধৰি ল'ম। আৰু পদ 3টাৰ দ্বিতীয় পদটো প্ৰথম পদটোতকৈ 6 বেছি হ'লে পদ 3টা নিৰ্ণয় কৰিব লাগে। ঠিক আছে। পদ ছেকেণ্ডতে এটা কণ্ডিশ্যন তোমালোকৰ ৰাখিছে, সেই কণ্ডিশ্যনটো তোমালোকে ভালকৈ মন কৰিবা। এতিয়া আমি পদ 3টা ধৰি লওঁ দেই। ধৰা হ'ল গুণোত্তৰ প্ৰগতিৰ পদ 3টা, 3 টাৰ্মছ অফ জিপি, গুণোত্তৰ প্ৰগতিৰ পদ 3টা ক্ৰমে AR স্কুৱেৰ। এনেকৈ তোমালোকে 3টা ধৰি ল'বা দেই। তাৰমানে এইটোতকৈ এইটো ডাঙৰ, এইটোতকৈ এইটো ডাঙৰ। ঠিক আছে। এতিয়া মই ছেকেণ্ড কণ্ডিশ্যনটো প্ৰথমতে আৰম্ভ কৰিম। একৰ্ডিং টু কুৱেশ্যন, প্ৰশ্নমতে তোমালোকে লিখিবলৈ কৈছে যে দ্বিতীয় পদটো, ইয়াতো ছেকেণ্ড টাৰ্ম, দিছ ইজ ফাৰ্ষ্ট টাৰ্ম, দিছ ইজ ছেকেণ্ড টাৰ্ম, দিছ ইজ থাৰ্ড টাৰ্ম। এতিয়া দ্বিতীয় পদটো বুলি কৈছে, দ্বিতীয় পদটো বুলি ক'লে মই লিখিম AR, তাৰমানে AR ইজ দ্য ছেকেণ্ড টাৰ্ম। দ্বিতীয় পদটো প্ৰথম পদতকৈ 6 বেছি। প্ৰথম পদ কোন? প্ৰথম পদ হ'ল A ন, প্ৰথম পদতকৈ 6 বেছি। দিছ ইজ দ্য কণ্ডিশ্যন দেই। এইটো ভালকৈ মন কৰিবা যে ছেকেণ্ড টাৰ্ম ইজ ইকুৱেল টু
হ'ব ফাৰ্ষ্ট টাৰ্ম 8 কৈ 6 বেছি 6 মোৰ গতিকে আমি এনেকৈ পাতি ল'লোঁ এটো তোমালোকে এইফালে লৈ আনা তাৰমানে সেম সাইডলে এ থকা ফালে লৈ আনা গতিকে ar minus a equal to 6 taking a common r minus 1 equal to 6 therefore a equal to 6 by r minus 1 আমি a এর মানটো উলিয়াই ললো so next condition আৰু এটা আমাৰ আছে one more condition কৈছে নহয় পদ তিনিটাৰ সমষ্টি sum of three consecutive term বুলি কৈছে হয়না তিনিটা ক্ৰমিক পদৰ ইংৰাজীত শব্দটো ধুনিয়াকৈ ওলাইছে consecutive মানে ক্ৰমিক পদ কিন্তু অসমীয়াত ক্ৰমিক পদ বুলি নিদিলে বা ঠিক আছে আমাৰ ইংৰাজীটো দিছে যদি একো অসুবিধা নাই এই পদ তিনিটা যি তিনিটা আমাৰ টাৰ্ম দিছে ইহঁতৰ সামটো বুলি কৈছে সাম মানে কি যোগফল গতিকে আমি এটা যোগফলটো লিখিম ন গতিকে ar square sum is what 39 গতিকে তিনিটা পদৰ যোগফল 39 এটা আমি a এটা কমন ল'ব পাৰিম a কমন ল'লে 1 r square equal to 39 নিশ্চয় তোমালোকে ধৰিব পাৰিছা চাগে আমি এটো পালো আৰু এই a যে পাইছো এই a এর ভ্যালুটো 6 by 1 r minus 1 এটো এটা পুট কৰি দিয়া মানে বহুৱাব লাগে তে 6 by r minus 1 into 1 plus r square equal to 39 ধৰিব পাৰিছা না তোমালোকে ইয়াৰ সমান গুটেই ইকুৱেচনটো মানে গুটেই সমীকৰণটোত কেৱল r আছে গতিকে এটা সমীকৰণ যেতিয়া বনে তাক সলভ কৰিবলৈ হলে সদায় ইকুৱেচনটো এটা ভেৰিয়েবল মানে এটা আখৰলৈ সলনি কৰি ল'ব লাগে গতিকে আমি সেম লেটাৰ r পাই গৈছো হয়নে গতিকে এটা আমি কি কৰিম এই 6 টোৱে 39 ৰ লগত আমি কটাকটি কৰিব পাৰিম নেকি পাৰিম 3 ৰে কৰো ন 3 2 যা 6 3 13 যা মান হ'ব 39 ঠিক আছে এতিয়া আমি r - 1 টো 13 ৰ লগত ইনটু কৰিম ঠিক আছে আৰু 2 টো ইয়াৰ লগত ইনটু কৰিম গতিকে 2 plus 2r plus 2r square আৰু r - 1 টো 13 ৰ লগত ইনটু কৰিলে 13r minus 13 এব পাইছা না তোমালোকে তাৰ পিছত এইখিনি আমি সেম সাইডত সব ফালে আনিম আৰু বস্তুটো তোমালোকে মনত ৰাখিবা এটা পাৱাৰ 2 আছে কোয়াড্ৰেটিক পলিনোমিয়াল মানে কোয়াড্ৰেটিক ইকুৱেচনত আমি এৰেঞ্জ কৰিম প্ৰথমতে হাইয়েস্ট পাৱাৰটো 2r স্কয়াৰ লিখিবা তাৰ পিছত তুমি 2r লিখিবা প্লাস 2 লিখিবা ডাঙৰ পাৱাৰ পৰা সৰু পাৱাৰলৈ লিখিছো আৰু এই ফালৰ পৰা তোমালোকে এই টাৰ্ম গিটা শিফট কৰি দিয়া শিফট কৰিলে তোমালোকে জানা সাইন বিলাক সলনি হয় ন প্লাস টু মাইনাস মাইনাস টু তোমালোকৰ প্লাস হ'ব ঠিক আছে তাৰ পিছত এতিয়া আৰু অলপ কাম আছে ইয়াতে যেহেতু প্লাস মাইনাস চলিব 2r স্কয়াৰ 2r পৰা 13r গলে মাইনাস 11r হ'ব আৰু 2 লগত 13 প্লাস কৰিলে আমাৰ কিমান হ'ব 15 হ'ব ঠিক আছে আমি এটা এক্সপ্ৰেছন পালো বহুকৰ ৰাখি এটো আমি ফেক্টৰাইজেচন বা উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে কি কৰিব লাগিব এই 2 টো এই 15 ৰ লগত ইনটু কৰি লবা 2 into 15 কিমান হ'ব 30 আৰু 30 ক আমি ফেক্টৰাইজ কৰি আমি কিমান পাব লাগিব 11 গতিকে একো দিগদাৰ নাই এটো 6 into 5 হ'ব 6 5 গুণ 30 আৰু 6 5 কিমান হ'ব 11 হ'ব গতিকে সহজ প্ৰশ্ন তোমালোকক দিছে গতিকে 2r square this is 6r minus 5r plus 15 equal to 0 তাৰ পিছতে আমি 2r টো কমন ল'ব পাৰিম না r minus 3 হ'ব ইয়াতে 5 কমন ল'লে r minus 3 হ'ব which is equal to 0 তাৰ পিছত আমাৰ আৰু কাম আছে r minus 3 দুটা আছে কমন ল'লে হ'ব জাস্ট r minus 3 আৰু 2r minus 5 টো এটা বন্ধনীৰ ভিতৰত আমি ভৰাই পেলাই দুটা মানে ফেক্টৰৰ প্ৰডাক্টটো 0 কৰিলো দুটা উৎপাদকৰ গুণফল শূন্য গতিকে দুটা উৎপাদকৰ গুণফল যদি শূন্য r minus 3 এটা উৎপাদক 2r minus 5 এটা উৎপাদক কাৰণে এই গুটেই ৰাশিটো তুমি ফেক্টৰাইজ কৰি এনেকে দুটা ৰাশি পালা আৰু প্ৰতিটো ৰাশিয়ে আমি 0 ৰ লগত ইকুৱেল কৰিম গতিকে লিখিম r minus 3 equal to 0 বা নাইবা অৰ কিবা এটা লিখিবা আৰু 2r minus 5 equal to 0 ওতে আইডাৰৰো লিখে আৰু গতিকে একো নাই আজিকালি লিখিব পাৰি বুলি মই কৈছোৱে গতিকে ইয়াতে r ৰ ভ্যালু তোমালোকে কি পালা 3 পালা
ইয়াতে 2r = 5 হ'ল আৰু r ৰ ভ্যালু হ'ব 5/2 তা r ৰ ভ্যালু আমি দুটা পালো এতিয়া আমাক a ভ্যালু লাগে এতিয়া a ভ্যালু পাবলৈ হলে আমি কোড যাব লাগিব এই 1 ত যাব লাগিব যিটো আমি প্ৰথমতে 1 বুলি দি থৈছিলো দেখা পাইছা না তোমালোকে এই 1 ইকুৱেচন a = ইয়াতে কিন্তু r ৰ মান আমি দুবাৰ বহাব লাগিব ন এটা তোমালোকে লিখিব লাগিব যদি r = 3 হয় না তেন্তে a কিমান হ'ব তেতিয়া a মান পাব কাৰণে ওপৰতটো আমি 6 লিখিয়ে থৈছিলো 6 দেখাই পাইছা r - 1 তাৰ মানে তোমাৰ 3 - 1 গতিকে 6/2 which is equal to 3 তাৰ মানে r = 3 হলে a = 3 হয় ঠিক আছে তাৰপিছত r = তুমি এবাৰ 5/2 লোৱা এবাৰ তোমাৰ r ৰ ভ্যালুটো 5/2 সেই ক্ষেত্ৰত তোমালোকৰ a মান কিমান হ'ব 6 হয়নে তাৰপিছত এটো হ'ব এটা 3 ঠাইত আমি কি হ'ব আমি 3 পাতিছিলো r ৰ মান 3 হোৱাৰ কাৰণে এবাৰ তোমাৰ 5/2 হ'ব গতিকে 5/2 - 1 হ'ব হয়নে দেখা পাইছা না তোমালোকে অকমান ওপৰলে দি দিছো বাৰু এটো 6 টো লিখিলো এটো তোমালোকৰ কিমান হ'ব এটো 2 টো ইয়ালে গুচি যাব 2 টো ইয়ালে গুচি গলে 5 দি গল 3 হ'ব এটো 3/2 হ'ব 3/2 টো আমি যদি লুটি খুৱাই দিও 3/2 টো 2/3 হ'ব ঠিক আছে তেতিয়া এটো 3 দুগুণ 6 2 দুগুণ 4 ছাত্ৰ-ছাত্ৰী সকল আমি a ৰ মান যেনেকৈ দুটা পাইছো r ৰ মানো দুটা পাইছো গতিকে আমি দুটা ap ইয়াৰ পৰা নিৰ্ণয় কৰিব পাৰিম এটা টাৰ্মছ r হয়নে এটা পদবোৰ হ'ব তোমালোকৰ ইয়াতে কৈছে পদ তিনিটা নিৰ্ণয় কৰা গতিকে a ar ar স্কয়াৰ হেকিটাই তোমালোকৰ পদ 3 টাৰ্মছ হয়নে পদ তিনিটা হ'ব 3 টাৰ্মছ উইল বি পদ তিনিটা হ'ল আমাৰ চোৱা ar স্কয়াৰ a গিটাই আছে তোমালোকৰ পদ নহয় নে বাৰু ar স্কয়াৰ গতে a মানে কিমান হ'ব a মানে তুমি প্ৰথমতে ধৰা a মানে যদি 3 পাতা তুমি 3 পাতিলা তাৰপিছত 3 * 3 কাৰণ a 3 পাতিলে r ৰ মানো 3 পাতিব লাগিব কাৰণ এটো কাৰণ r ৰ ভ্যালু 3 হতে a ভ্যালু 3 হৈছে গতে 3 তাৰপিছত হ'ব 3 * 3 স্কয়াৰ গতিকে আমি পালোগে 3 9 3 * 9 27 এই তিনটা পালো তাৰপিছত আৰু বুলি লিখিছো আৰুটো আমি পাম ন এবাৰ তোমাৰ a ভ্যালু 4 ধৰিলো আমি 4 ধৰিলো এটো এবাৰ 4 হ'ল তাৰপিছত 4 * কিমান হ'ব তোমাৰ 5/2 আহিব ন 5/2 4 * 5/2 কিমান হ'ব হোল স্কয়াৰ এই ক্ষেত্ৰত পদগিটা কিমান হ'ব 4 টো তোমাৰ হ'বই হয়নে তাৰপিছত এটোৰ লগত এটো তোমাৰ কেনসেল যাব 5 টো যা 5 দুগুণ 10 আৰু এটো ব্ৰেকেট খুলি দিলে এটো 25 হ'ব এটো 4 হ'ব এই 4 টোৰ লগত এই 4 টো কেনসেল যাব গতিকে আমি এফালে পাম 25 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ পদ তিনিটা আমি এনেকে ধৰণে উলিয়াব পাৰো তাৰ মানে a দুটা পোৱাৰ কাৰণে আৰু r দুটা পোৱাৰ কাৰণে তোমালোকৰ পদ তিনিটা বেলেগ বেলেগ ওলাব 3 9 27 এবাৰ 4 10 25 এতিয়া তোমালোকৰ প্ৰশ্নৰ সমাধান সম্পূৰ্ণ কৰি দিলো এটা ইম্পৰ্টেন্ট প্ৰশ্ন দেই গতিকে ইয়াৰ নেক্সট প্ৰশ্ন আমি 4 নম্বৰ 2 টোলৈ আগবাঢ়িছো এইবাৰ তোমালোকৰ আন এটা দৰকাৰী প্ৰশ্ন দেই অৱশ্যে প্ৰতিটো প্ৰশ্নই দৰকাৰী তথাপিতো তোমালোকে চাবা যে দুটা পদৰ am মানে সমান্তৰ মাধ্য 20 দিছে টাৰ্ম দুটাহে লবলৈ কৈছে দেই দুটা টাৰ্মৰ সমান্তৰ মাধ্য 20 আৰু সিহঁতৰ গুণোত্তৰ মাধ্য জেনেৰেল জিওমেট্ৰিক মিন 16 হয় তেনে পদ দুটা কি ঠিক আছে আমি পদ দুটা ধৰি লওঁ ধৰা হ'ল পদ দুটা হয় না টু টাৰ্মছ b let টু টাৰ্মছ পদ দুটা হ'ল আমি কিমান ধৰ x y ধৰিব পাৰি a আৰু b ধৰিব পাৰি আমি a আৰু b কে ধৰিছো ঠিক আছে এটোটা ধৰাৰ লগত কোনো কথা নাই আমি কি ধৰিছো এতিয়া তোমালোকক according to question তাৰমানে প্ৰশ্ন মতে হয়নে এটা তোমালোকক কি বুলি কৈছে arithmetic mean তোমালোকক 20 বুলি কৈছে মানে সমান্তৰ মাধ্য তা সমান্তৰ মাধ্য কেনেকৈ উলিয়ায় তোমালোকৰ যি দুটা সংখ্যা লৈছা সেই সংখ্যা দুটা প্লাস কৰিব লাগিব প্লাস কৰিছো প্লাস কৰিবলে 2 ৰে ডিভাইড কৰিব লাগিব হেতুকে কয় সমান্তৰ মাধ্য a কে b কে প্লাস কৰি 2 ৰে ডিভাইড কৰিলে এটোকে হ'ব সমান্তৰ মাধ্য দেই আৰু ইতিমধ্যে এনেকুৱা অংক তোমালোকৰ অসমতা বা সমীকৰণ চেপ্টাৰটোত কৰিও আহিছো গতিকে সেই ক্ষেত্ৰত তোমালোকে
এইটো অকমান পৰিচয় আছে a plus b equal to কিমান হ'ব 2 40 আৰু ইয়াৰ পৰা আমি a বা b যিকোনো এটা মান উলিয়াব পাৰো b কে উলিয়ালো যেনিবা 40 minus a ঠিক আছে গতিকে তোমালোকে এইটো এটা সমীকৰণ পালা তাৰ পিছত আৰু বুলি লিখিছো নেক্সট কৈছে gm গুণত জিওমেট্ৰিক মিন কিমান দিয়া আছে তোমালোকক জিওমেট্ৰিক মিন 16 দিয়া আছে ন জিওমেট্ৰিক মিন যদি দিয়া আছে জিওমেট্ৰিক মিন কেনেকৈ উলিয়ায় এই দুটাক মাল্টিপ্লাই কৰিব লাগিব এই দুটাক পূৰণ কৰিব লাগিব পূৰণ কৰি পেলাই সিহঁতৰ কি ল'ব লাগিব স্কয়াৰ ৰুট পজিটিভ স্কয়াৰ ৰুট গতিকে বৰ্গমূল লৈ দিলো তে বৰ্গমূল লৈ পেলাই আমি কিমান পালো এফালে 16 তোমালোকে জানা যেতিয়া আমি অংক এটা সাধাৰণতে কৰিবলৈ যাওঁ বৰ্গমূলৰ চিহ্নটো অতৰাই লওঁ আৰু বৰ্গমূলৰ চিহ্নটো অতৰাই ল'বলৈ হলে কি কৰিব লাগিব স্কোয়াৰিং both side আমি এটো বৰ্গ কৰি বুলি লিখিব পাৰো স্কোয়াৰিং both side ঠিক আছে তাৰ পিছত তুমি কি কৰিলা বৰ্গমূলৰ চিহ্নটো আতৰি যাবই কাৰণ এইটোৰ লগত এটো কটা যায় তাৰ পিছত এপিনে হলং কিমান হ'ব 256 এটা তুমি এটা কাম কৰিব পাৰা যেহেতু আমি b ভ্যালু দেখা পাইছো না b ভ্যালুটো ইয়াতে পুট কৰিব পাৰা আমি অলপ সাইডটো এফালে আনি লৈছো a b ভ্যালু হ'ব 40 minus a equal to 256 ঠিক আছে না তাৰ পিছত আকৌ ইনটু কৰিব লাগিব নহয় 40a minus a square minus 256 এতিয়া যিবো অংক একচুয়ালি কৰি আছো ক্লাস 10 ৰ নিয়মৰ হয় গটিকে ইয়াতে কোয়াড্ৰেটিক মানে দ্বিঘাত পদটো সদায় আগত পাতিব লাগিব minus a square plus 40a এটো সেকেন্ডত পাতিবা minus 256 equal to 0 তাৰমানে তোমাৰ এই সমীকৰণবোৰ আৰহিবোৰ দেখিবলৈ এনেকুৱা হ'ব লাগে a square ax square plus bx plus c এইটো আৰহিত থাকিব লাগে মানে সমীকৰণবোৰ ax square bx plus c এটা তোমালোকৰ হেতু আহিলে মই প্ৰায় নি আছো মানে তাৰ পিছত তুমি চাবা -1 এৰ সবকে ইনটু কৰি দিয়া তেতিয়া এটো প্লাস হ'ব এটো মাইনাস হ'ব এটো প্লাস হ'ব 256 equal to 0 এতিয়া আমাৰ উৎপাদক বিশ্লেষণৰ কথা আহিলে এটো 256 ৰ পৰা আমি কিমান পাব লাগিব 40 পাব লাগিব এটা 256 টো তুমি দৰকাৰ হলে এনেকে প্ৰাইম ফেক্টৰাইজেচন কৰি লবা 2 এটো 28 হ'ব ন আকৌ 2 এ কৰিলে 2 6 12 2 4 গুণ 8 2 এ কৰিলে 2 3 গুণ 6 2 গুণ 6 32 পালো ৰবা ওলাই নেকি 2 2 গুণ 4 4 2 গুণ 8 8 পালো আৰু পিনে 32 পালো আৰু 32 কে 8 কে যোগ কৰিলে আমি কিমান পাম 40 পাই যাম ন গটিকে ধুনিয়াকে উত্তৰটো ওলাব গটিকে ইয়াতে সোয়া a square equal to 32a minus 8a সোয়া এই দুটা আমি প্লাস কৰিলে -40 হ'ব plus 256 equal to 0 আমি অকমান আগবঢ়াই দিছো এতিয়া তোমাৰ কমন আহিব ন কমন আহিলে কিমান হ'ব a minus 32 আৰু ইয়াতে 8 কমন আহিলে তোমাৰ হ'ব a minus 32 equal to 0 তাৰ পিছত আমি a minus 32 দুবাৰ লিখিছো তো গটিকে এবাৰ লিখা বাকি দুটা বাহিৰত থকা এটা আন এটা বন্ধনীৰ ভিতৰত সুমুৱাই পেলাই দুটা উৎপাদকৰ গুণফল তাৰ মানে এই দুটা পূৰণ কৰিলে আমাৰ এই বহুপদ ৰাশিটো আহি যাব দ্বিঘাত বহুপদ ৰাশি এটা আমি কাৰ লগত সমান কৰিম শূন্যৰ লগত তে এতেকে a minus 32 equal to 0 বা a minus 8 equal to 0 ইয়াত আমি দেখা পাইছা a মান আমি দুটা পাম a equal to 32 তাৰ পিছত a equal to কি পাম 8 পাম a মান যেনেকৈ দুটা পালো এটা আমি ইয়াতে b মানো পাম হয়নে গটিকে b মান যদি আমি পাও আমি লিখিম a equal to 32 হলে 1 ৰ পৰা আমি কিমান পাম b equal to 40 minus 32 মান হ'ব 8 হৈ যাব আৰু a equal to যদি 8 হৈ যায় এবাৰ যদি আমি 8 ধৰো 8 হলে আমি 1 নম্বৰ সমীকৰণৰ পৰা আমি b ৰ মান পাম 40 minus 8 equal to 32 দেখা গৈছে 32 8 8 32 তাৰমানে আমাৰ সংখ্যা দুটা কিমান হ'ব আমি লিখি দিছো 2 টাৰ্মছ b সংখ্যা দুটা হল সংখ্যা দুটা আমাৰ কি হল 8 আৰু 32 এই দুটাই তোমালোকৰ আনসাৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে নিশ্চয় প্ৰশ্নটো বুজি পাইছা আৰু বিভিন্ন নিয়মে এইবোৰ কৰিব পাৰি আৰু আও প্ৰক্ৰিয়াকেও কৰিব পাৰি এইটো আনসাৰ তোমালোকৰ আহি যাব
গতিকে তোমালোকে কৰিলৈ হ'ল কোনোবা এটা পদ্ধতি তোমালোকে কৰিব লাগে মাত্ৰ দেই এতিয়া আমি আহোঁ আন এটা প্ৰশ্ন চোৱা এই প্ৰশ্নটো তোমালোকৰ বুকৰ অন্তৰ্গত নহয় হলেও তোমালোকক মই কৰি দিছোঁ যেহেতু প্ৰশ্নটো তোমালোকৰ বুকত আছে অসীম শ্ৰেণীলৈ যোগ কৰা আচলতে ফৰ্মুলা আমাৰ বুকত নাই কিন্তু আমি অংকটো দেখা কাৰণে তোমালোকক কৰি দিছোঁ দেই ইয়াতে তুমি এটো গুণোত্তৰ শ্ৰেণীটো হয় আৰু এটো প্ৰথম পদ এ হ'ব ইয়াত এ মানে হ'ব 1 আর হ'ব কি 1 এ যদি 1/10 হৰণ কৰো আমি কি পাম 1/10 পাম আকৌ 1/10 যদি 1/100 ডিভাইড কৰো তেতিয়া 1/10 পাম আৰু এতিয়া এই বস্তুটো আমি পাই গলো কিন্তু আমি কোলে অসীমলৈ আপ টু ইনফিনিটি চোৱা অসীমৰ কাৰণে ফৰ্মুলাটো অলপ বেলেগ ধৰণৰ হ'ব মই তোমালোকক লিখি দেখাই দিছো s ইনফিনিটি মানে অসীমলৈ যোগফল অসীমলৈ যোগফলৰ ফৰ্মুলাটো হ'ল a/1 - r এটো পাৰ্টিকুলাৰ অংক তোমালোকৰ বুকত আছে কাৰণে কৈ দিছো এটো অসীমলৈ যোগফলৰ ফৰ্মুলাটো হ'ল a/1 - r গতিকে তুমি a মান পালা 1 ইয়া পাতি দিছো 1 টো থাকিলে r মান 1/10 তাৰ পিছত এটো 1 পালো এটা বস্তুৰ পৰা যদি 10 ভাগৰ এভাগ খাই দিলা কিমান হ'ব 10 ভাগৰ 9 ভাগ থাকিব আমি তেনেকেও কৰিব পাৰো বা লসাগু ধাৰণাটো লৈও কৰিব পাৰো গতিকে এটো যদি ওপৰলে লুটি খাই যায় মানে ৰিভাৰ্স হৈ যায় তেতিয়া কিমান হ'ব 1 টো থাকিব তে 10/9 হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰশ্ন 4 নম্বৰ 3টোৰ সমাধান পাই গলা গতিকে s ইনফিনিটি মানে হ'ল কি 10/9 তেনহলে আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো এইবাৰ তোমালোকক কি দিছে চোৱা a r আৰু l ৰ ভ্যালু দিয়া আছে ঠিক আছে আৰু a r l কি বুজাইছে হেতু তোমালোকক ইয়াতে কোৱেশ্চনটোত ডেসক্ৰাইব কৰি থোৱা আছে মানে a টোৱে কি বুজাইছে ফাৰ্স্ট টাৰ্ম r টোৱে বুজাইছে কমন ৰেশিও সাধাৰণ অনুপাত আৰু দিছে অন্তিম পদক আমি l এৰো বুজাব পাৰো a n এও বুজাব পাৰো দেই গতিকে গুণোত্তৰ শ্ৰেণীৰ অন্তিম পদ হয়নে t n এও বুজায় গতিকে আমি যিখিনি পালো আৰু যেহেতু আমি এটা 1 নম্বৰখিনি কৰিম গতিকে আমি প্ৰথমতে লিখিম যেহেতু আমি l টো পাই আৰম্ভ কৰিম l = 1/3 ঠিক আছে l মানে কি লাষ্ট টার্ম দ্যাট ইজ nth টার্ম তে a r টু দি পাওয়ার n - 1 a r টু দি পাওয়ার n - 1 ক l এৰেও আমি ডিনোট কৰিব পাৰো ঠিক আছে তাৰ পিছত এটা তোমালোকে চোৱা এটা মানখিনি আমি পুট কৰিম মানে a মানে কি মানে a মানে 27 r মান কিমান 1/3 হোল টু দি পাওয়ার n - 1 ইকুয়াল টু 1/3 এটা তোমালোকে চাই থাকিবা দেই তোমালোকে এটা কৰি চাকা অভ্যাস হৈছে যে 27 টো আমি কেনেকৈ লিখিব পাৰো পাৱাৰত 3 কিউব লিখিব পাৰো আৰু a টো হ'ল তোমাৰ 3 টু দি পাৱাৰ -1 বুজি পাইছা না 1/3 টো আমি ধৰা 1 আমি তাক কেনেকৈ লিখো a টু দি পাৱাৰ -1 গতিকে 1/3 লে 3 টু দি পাৱাৰ -1 তাৰ ওপৰত n - 1 পাৱাৰটো আছে আৰু এটো হ'ব 1/3 এটো লিখিম বাৰু গতিকে এটো পিছত লিখিম গতিকে এতিয়া 3 cube dot 3 to the power -1 লগত n into কৰিলে -n minus plus 1 আৰু 1/3 to 3 to the power -1 আমি সবৰে বেস বিলাক সেম কৰিছো 3 3 3 তেতিয়া আমাৰ কিছু সুবিধা হ'ব কেনসেল কৰিবলৈ ভাল হ'ব এতিয়া তোমালোকে চোৱা পাৱাৰটো যদি আমি এটা পালো আৰু বেসটো যেতিয়া সেম হয় বেসটো আমি এটাই লিখিম আৰু পাৱাৰ শুড বি এডেড গতিকে পাৱাৰ বিলাক আমি প্লাস কৰিম হয় না গতিকে প্লাস এটো হ'ব -n + 1 ঠিক আছে 3 to the power -1 গতিকে তোমালোকে দেখা পাইছা আমি কি কৰিলো আৰু বেসটো সেম হোৱাৰ কাৰণে 3 3 আমি কেনসেলও কৰিব পাৰিলো গতিকে 3 পালো প্লাস মাইনাস মাইনাস প্লাস 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 ইকুয়াল টু -1 তুমি 3 + 1 তোমাৰ 4 হ'ল আৰু -1 টো এফালে গুছি আহিলে 1 5 হ'ল আৰু n টো ইফালে গুছি গলে n হ'ল therefore n = তুমি কিমান পালা 5 এটা এই পাঁচটা পদৰ যোগফল উলিয়াব লাগে কৈছে নহয় sum s তাৰমানে কি বুলি কৈছে s মানে কি যোগফল যোগফলক s এৰে বুজায় এই যোগফল যে কৰিবা কিমানটা পদলৈ কৰিবা পাঁচটা পদলৈ তুমি যোগফল উলিয়াবা এটা ফৰ্মুলাটো তুমি এটা কথা চাবা r মানটো কি <1 গতিকে ফৰ্মুলাটো তুমি <1 ৰ ফৰ্মুলাটো পাতিব লাগিব since sn = a into 1 minus r to the power n by 1 minus r
r less than 1 r মান একতকে সৰু চ দেখা পাইছে ন 1/3 always less than 1 একতকে সৰু সংখ্যা 1/3 গতিকে ফৰ্মুলাটো তেনেহলে তোমালোকে জানাই যে যোগফলৰ দুটা ফৰ্মুলা আছে গতিকে আমি যোগফলৰ একতকে সৰু ফৰ্মুলাটোহে পাতিব লাগিব এটা ভ্যালুখিনি বহুৱাই দিয়া গতিকে a মানে হলে 27 দেখা পাইছা নহয় 27 বহুৱালো তাৰ পিছত এটো 1 লিখিলো r ৰ ভ্যালু কিমান 1/3 গতিকে 1/3 মানে 3 to the power 5 ডাইৰেক্ট তুমি লিখি দিব পাৰা 1 ৰ ওপৰত 5 লিখি একো লাভ নাই হয়নে গতিকে n ৰ ভ্যালু তুমি 5 ইয়াতে আছে এটো গতিকে 5 টো তুমি লিখি লাভ নাই ডাইৰেক্ট r ভ্যালুটো ওপৰত লিখি দিয়া ইয়াৰ ওপৰত 1 ৰ ওপৰত 5 দৰকাৰ নাই তে 1 মাইনাস কি হ'ব 1/3 এতিয়া কি কৰিম চোৱা আৰু কাম আমাৰ আগবাঢ়ি গৈ আছে 27 তাৰ পিছত এটো আমি এটা কাম কৰিম 1 minus এটো 3 to the power 5 টো তুমি যদি ব্ৰেক কৰা মানে ভাঙি দিয়া 1/243 পাবা কিমান পাবা 243 এটা বস্তু পা যদি 3 ভাগৰ এভাগ খাই দিয়া কিমান হ'ব 3 ভাগৰ 2 ভাগ থাকিব ধৰিব পাৰিছানে তোমালোকে তাৰ পিছত এতিয়া কি থাকিলেগে আমাৰ এই 27 থাকিলে 27 টো আমি লিখিমে আৰু এটোটো লুটি খাই যাব ন 3 টো ওপৰত যাব 2 টো তলত আহিব আৰু এটো আমি কি কৰিম তলত 243 টো থাকিবই 243 টো ইয়ালে গুছি যাব হা 243 ইয়ালে যদি লখাগু লও 243 ইয়ালে গুছি যাব তাৰ পা 1 এটা বিগতে 242 হ'ব এতিয়া আমাৰ কেনসেল গতিকে 3 ৰে যদি এটো কাটো 3 8 গুণ 24 3 গুণে 3 হয় না গতিকে 27 যদি কাটো 3 27 81 তাৰ পিছত 2 ৰে যদি এটো কাটো 2 2 হয়নে 121 হ'ব আৰু ফাইনালি আমি কি পালো ডিনোমিনেটৰ মানে হৰত 3 পালো ওপৰত কি পালো জাস্ট 121 তে এইটোৱে হল তোমালোকৰ s ৰ ফৰ্মুলা আছিল কিন্তু s আমি কি লিখিম n ৰ ভ্যালু যেটো 5 গতিকে এটো আমাৰ s5 হ'ব দেই s5 ৰ ভ্যালুটো ইমান তাৰ মানে পাঁচটা পদৰ যোগফল 121/3 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ তেনেহলে অংকটো দুটা পাৰ্ট হয় এটা পাৰ্টত তুমি n ৰ ভ্যালুটো উলিয়াই লব লাগিব আৰু n ৰ ভ্যালুটো উলিওৱাৰ পিছত তুমি কিমানটা পদলৈ যোগফল উলিয়াব লাগিব সেই ফৰ্মুলাটোৱে তোমালোকক দিব ঠিক আছে এতিয়া তুমি অংকটো ইচ্ছা কৰিলে পাৰ্টিশন কৰি দুটা পাৰ্ট কৰি লব পাৰা যে এটা পাৰ্টত আমি n ৰ ভ্যালু উলিয়াইছো আৰু আনটো পাৰ্টত আমি s5 উলিয়াইছো তে নেক্সট তুমি আহা প্ৰশ্ন নম্বৰ আমি 2 কৰিবলৈ লাওতে ইয়াতে অসুবিধা একো নাই 5 আছে আৰু ভ্যালু 3 আছে ঠিক আছে আৰু l ৰ ভ্যালু 1 1215 আছে 1215 আছে এই ক্ষেত্ৰত তোমালোকে লিখি লোৱা যেহেতু l = 1215 ঠিক আছে আৰু l মানে কি জানা a r to the power n - 1 = 1215 ঠিক আছে তাৰ পিছত a ৰ মান তোমালোকৰ 5 আছিলে r ৰ মান তোমালোকৰ 3 আছিলে দেই আৰু এইটো 1215 এই 5 টোৱে আমি ইয়াৰ তললৈ গুছি আহিব পাৰে বা 5 এ তুমি এনেকে কাটি দিব পাৰা যেটো এটো হৰণ যাব বুলি মই জানো এই কাৰণ লাষ্টত কি আছে 5 লাষ্টত 5 থাকিলে 5 এ ডিভাইড যায় আৰু সংখ্যাটো হৰণ কৰাটো 5 এ হয় ঠিক আছে ইয়াত কেবাৰ যাব 5 দুগুণ 10 5 4 243 হয়নে তাৰ পিছত তুমি 3 to the power n - 1 থাকিলে 243 টোক যদি তুমি হৰণ কৰা মানে এটা তোমাৰ 243 তুমি যদি এনেকে হৰণ কৰি লোৱা 3 3 8 গুণ 24 3 গুণ 3 3 দুগুণ 6 27 3 9 গুণ 27 3 3 গুণ 9 গতিকে তুমি 3 কেটা পালা বাৰু এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে 3 to the power 5 হল 3 3 তোমালোকৰ কেনসেল হৈ গল গতিকে n ৰ মান কিমান হ'ব n - 1 = 5 গতিকে n - 5 + 1 গতিকে 6টা পদ পালো আমি যোগ কৰিব কেটা লাগিব 6টা পদ আমি যোগ কৰিব লাগিব আৰু যোগ কৰিব যদি লাগে এটা আকৌ তেনেকে আমি r ৰ মানটো চাই লম আমি r ৰ মানটো এবাৰ কিমান পাইছিলো যে r ৰ মানটো আমাৰ 3 পাইছিলো যে 3 টো হল যেটো একতকে ডাঙৰ গতিকে তোমালোকৰ এই ফৰ্মুলাটো উলটি যাব r to the power n টো আগত আহিব 1 টো পিছত যাব এইবিলাকে কথা তোমালোকে ধ্যান দিব লাগিব এতিয়া আমি লিখিম যেহেতু sn = a into r to the power n - 1 by r - 1 in this case r is greater than
1 ঠিক আছে গতিকে s আমি 6 ছটা পদৰ যোগফল উলিয়াম গতিকে a মানটো আমি 5 পালোৱে ন ফাৰ্স্ট টাইম r মানে হল 3 গতিকে পাৱাৰটো 6 - 1 বাই তলত হ'ব 3 - 1 ঠিক আছে না তাৰ পিছত তুমি তলত 2 পালা ওপৰতটো এটো 5 দেখাই পাইছা আৰু 3 টু দি পাৱাৰ 6 অলৰেডি মই তোমালোকক এই 3 টু দি পাৱাৰ 5 বনাই থৈছো আৰু 3 টু দি পাৱাৰ 6 পাবলৈ হলে আৰু এটা 3 ৰে ইয়াক পূৰণ কৰি ল'ব লাগিব হয়নে এটো আমি কিমান পাম 729 পাম -1 তাৰ পিছত এতিয়া কি হ'ল গৈছো আজটো আকৌ ড্ৰ কৰিছো 5 বিয়োগ কৰি পেলাই আমি কিমান পাম 728 পাম আৰু তলত ইতিমধ্যে আমাৰ 2 আছে 2 এ যদি কাটি দিও এটো 3 বাৰ যাব 6 2 6 গুণ 12 2 4 গুণ 8 তে আলটিমেটলি 5 আৰু 364 এই সংখ্যা দুটাৰ পূৰণ ফলটোৱে আমাৰ হ'ব উত্তৰটো কিমান হ'ব 0 2 18 হয়নে 5 4 0 কৰিলে 2 বৈঠিলে 5 3 15 18 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ 5 নম্বৰ দুটা অংক দিছিলে আমি দুটা অংক সলিউশনটো কৰি দিলো আৰু অংকবিলাক তোমালোকে কেনেকৈ কৰিছো নিশ্চয় গম পাইছা আৰু উভয় ক্ষেত্ৰতে এনৰ মানটো উলিয়াব লাগিব আৰু এনৰ মানটো উলিওৱাৰ পিছত যোগফলৰ সূত্ৰটো নিৰ্ধাৰণ কৰি ল'ব লাগিব ডিপেন্ডিং অন দা ভ্যালু অফ r মানে কমন ৰেশিওৰ ওপৰত নিৰ্ভৰ কৰি তেন নেক্সট প্ৰশ্ন আমি 6 লৈ আগবাঢ়িছো এবাৰ কোৱেশ্চন নম্বৰ 6 ত তোমালোকক দিয়া আছে যে তলত দিয়া সংখ্যা দুটাৰ মাজত দুটা সংখ্যা দিয়া আছে আৰু সিহঁতৰ মাজত উল্লেখ কৰা ইয়া ব্ৰেকেটত উল্লেখ কৰি দিছে আমি জিওমেট্ৰিক মিন মানে গুণোত্তৰ মাধ্য উলিয়াব লাগে তাৰমানে ইয়াৰ মাজত থকা সংখ্যাগিটাও আৰু প্ৰথমটো আৰু শেষৰটো গোটেইখিনি মিলি পেলাই ইয়াৰ তিনটা সহ যিগিটা সংখ্যা পাম সিহঁতে গুণোত্তৰ প্ৰগতি গঠন কৰিছে বুলি ক'ব লাগে তা আমি বেছি উলিয়াবলৈ দিয়া নাই মুঠে তিনিটা তোমালোকক দিছে আমি কেনেকৈ আৰম্ভ কৰিম আৰু বিভিন্ন ধৰণে আৰম্ভ কৰিব পাৰি গুণোত্তৰ প্ৰগতি পদবিলাক আমি g1 g2 বুলি ধৰিব পাৰো a1 a2 এনেকুৱা ধৰিব পাৰো b1 b2 এনেকৈ ধৰিব পাৰো বিভিন্নজনে বিভিন্ন ধৰণৰ ধৰে গতিকে ধৰাটোৰ ওপৰত গুৰুত্ব নিদিবা দেই গতিকে কিবা এটা তোমালোকে ধৰিব লাগিব ধৰা হল বুলি লিখো লেট m1 বুলিয়ে ধৰো মই আগতো m1 এ ধৰিছো m1 m2 m3 হয়নে ক্ৰমে -5 আৰু -5/18 মাজৰ গুণোত্তৰ মাধ্য আমি এনেকে ধৰি লম কাৰ মাজৰ -5 আৰু -5/18 মাজত এহেন দুটাৰ মাজত এই তিনটা আছে তিনটা বুলি কওঁতে আমি m1 m2 m3 দিছো ঠিক আছে এতেকে চাবা -5 এটো প্ৰথমতে থাকিব নহয় তাৰ পিছত এইগিটা থাকিব m1 m2 m3 আৰু লাষ্টত এটো -5/81 গুণোত্তৰ প্ৰগতিত থাকিব কাৰণ মাজৰ পদগিটাও গুণোত্তৰ প্ৰগতি গঠন কৰিব প্ৰথম দুটাৰ সৈতে গুণোত্তৰ প্ৰগতিত থাকিব গুণোত্তৰ প্ৰগতিত থাকিব ঠিক আছে তে এই ক্ষেত্ৰত আমি প্ৰথম পদ পাই গলো হয়নে ইয়াত a কিমান পালা তুমি -5 আৰু 1 2 3 4 5 মানে আমি মাজত তিনটা লৈছিলো আৰু এই দুটা সতি পাঁচটা পদ পালো গতিকে ফিফথ টাৰ্ম হয় না নহয় পঞ্চম পদ কে নম্বৰত আছে এইটো পঞ্চম পদ 1 2 3 4 5 -5/18 মন কৰিবা দেই সব অংক আমি একেটা ষ্টাইলতে কৰিম এটো পঞ্চম পদটো পালো আৰু পঞ্চম পদক আমি কেনেকৈ লিখো ar to the power 4 তোমালোকে চোৱা ar to the power n-1 গতিকে ar পঞ্চম পদ বুলি কওঁতে 5 - 1 তে ar to the power 4 আমি ডাইৰেক্ট পঞ্চম 5 বুলি কৈছো না ফিফথ টাৰ্ম গতিকে 5 কলে এক এটা কমাই লিখিবা তাৰ পিছত -5/81 ধৰিব পাৰিছা না তোমালোকে তাৰ পিছত এটা কাম কৰিবা a ভ্যালু পাতি দিয়া a ভ্যালু তোমালোকে প্ৰথমতে আছে দিস ইজ -5 তাৰ পিছত r to the power 4 আছে এই পিনৰ তোমালোকৰ -5 আছে 81 আছে তোমালোকে দেখা পাইছা -5 both side তোমালোকে -5 টো কেনসেল কৰি দিয়া তাৰ পিছত এটো r to the power 4 থাকিব আৰু তোমালোকে এটা কথা জানা এটো 1/5
ওপৰত কটাকটি কৰিলেতো 1 টা লিখিবই লাগিব আৰু 81 টো আমি 3 টু দি পাৱাৰ 4 বুলি লিখিব পাৰোঁ গতিকে 3 টু দি পাৱাৰ 4 দেই এটো তোমালোকৰ 3 টু দি পাৱাৰ 4 হয় তাৰ পিছত কেনেকৈ লিখিম চোৱা r টু দি পাৱাৰ 4 ইকুৱেল টু এটো এটা বিশেষ ধৰণে ষ্টাইলত লিখিম এটো 1/3 টু দি পাৱাৰ 4 হলেও তোমালোকৰ কি হ'ব 1/3 টু দি পাৱাৰ 4 এটো জাস্ট ৰিভাৰ্স কৰিলে এটো পাই যাবা 4 পাৱাৰ তোমালোকৰ কটা যাব আৰু এই ক্ষেত্ৰত r ৰ ভ্যালু তুমি কিমান পালা 1/3 যেহেতু আমি প্ৰথম পদ পাইয়ে থৈছো r টো পাই গলো গতিকে গুণোত্তৰ প্ৰগতি পদগিটা আমি লিখিব পাৰিম এই ক্ষেত্ৰত m1 m2 আৰু m3 আমাৰ উলিয়াব লাগে এইগিটা আমি ধৰি লোৱা পদগিটা উলিয়াব কেনেকৈ উলিয়াম যেটো প্ৰথম পদ আছে এটো লিখি লবা -5 আৰু তাৰ লগত পূৰণ কৰি দিবা 1/3 টো এটো কিমান হ'ব -5/3 আকৌ এটো পাতি লবা -5/3 আৰু তাৰ লগত আকৌ 1/3 টো ইনটু কৰি দিবা তাৰ মানে r টো পূৰণ কৰি দিবা এটো -5 কিমান হ'ব 9 আকৌ এটো পাতি লবা -5/9 আকৌ 1/3 টো ইনটু কৰি দিবা ওপৰত হ'ব -5 তলত হ'ব 9 3 গুণ 27 এই গিটাই তোমালোকৰ উত্তৰ হ'ব গতিকে মাধ্য তিনিটা কিমান হ'ব মাধ্য তিনিটা কি পালা -5/3 -5/9 -5/27 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ অংকটো কৰি দিলো সলিউশনটো এই ধৰণে তোমালোকে কৰিবা তাৰ পিছত আহিলে নেক্সট এইটো 7/4 আৰু 56 ৰ মাজত 4টা উলিয়াবলৈ তোমালোকক কৈছে এতিয়া মই 4টা ধৰি লওঁ ধৰা হল গুণোত্তৰ মাধ্য 4টা হল আমি কি বুলি ধৰিম আমি m1 ধৰিছিলো m2 ধৰিছিলো m3 ধৰিছিলো m4 4টা ধৰিলে হ'ব m4 লৈকে ধৰিলে মাজত কমা দিব লাগিব নহনে বাৰু এতিয়া তেনলে এই 4টা আৰু এই দুটা এইগিটা যেটো মাজৰ হয় এই গুটেই গিটা এটা গুণোত্তৰ প্ৰগতি গঠন কৰিবা গতিকে 7/4 টো প্ৰথমতে আছে তাৰ পিছত এই 4টা তুমি লিখি লোৱা m1 m2 m3 m4 আৰু লগতে 56 আছে হা গুণোত্তৰ প্ৰগতি গঠন কৰিব গুণোত্তৰ প্ৰগতিত আছে এটা গুণোত্তৰ প্ৰগতিত আছে যদি গুণোত্তৰ প্ৰগতিত আছে তেনে ইয়াতে a কিমান ইয়াতে ফাৰ্স্ট টাৰ্ম হ'ব 7/4 ইয়াতে টোটাল কিমান হল 1 2 3 4 5 6 ছটা হল আমি কেনেকৈ ছটা বুলি ধৰিব পাৰিম এই 4টাটো আমি ধৰি লোৱা হয় আৰু এই দুটা দি থোৱা গতে 4 2 ছটা গতে 6 টাৰ্ম হয়নে 6তম পদ 6তম পদটো আমাৰ 6 নম্বৰত কোন আছে 56 ছাত্ৰ-ছাত্ৰী সকল নিশ্চয় তোমালোকে ধৰিব পাৰিছা জাগে আৰু 6তম পদটো আমি কেনে লিখো ar টু দি পাৱাৰ 5 ইয়াত যিমান থাকে তাতকে এক কমাই লিখিবা ঘাতটো r ৰ ঘাতটো ইকুৱেল টু 56 আৰু a মান তুমি কিমান পালা এয়া 7/4 ঠিক আছে না 7/4 পাইছা তাৰ পিছত ইনটু r টু দি পাৱাৰ 5 ইকুৱেল টু 56 আৰু এটো 7 ৰে যদি 56 কাটি দিয়া 7 8 গুণ 56 ঠিক আছে তাৰ পিছত r টু দি পাৱাৰ 5 আৰু এই 4 টো 8 ৰ লগত ক্ৰস মাল্টিপ্লিকেশন কৰিলে 8 4 যা 32 32 হ'ব হয়নে যদি 32 হৈ যায় তোমালোকে r টু দি পাৱাৰ 5 টো এটা 32 আছে ন 32 টো তুমি 2 ৰ ঘাতত কেনেকৈ লিখিবা চোৱা 2 ৰে হন যায় 2 16 2 8 2 4 2 2 1 2 3 4 5 হা 2 তোমালোকৰ কিমানটো হল 5টা হল 5 5 কটা গল ঠিক আছে r মান 2 r মান তোমালোকে 2 পাই গলা এটা তোমালোকক কেৱল পদ গিটা লাগে গতিকে m1 লাগে m2 লাগে m3 লাগে m4 লাগে এই 4টা লাগে এটা কেনেকৈ লিখিম প্ৰথম পদ তোমালোকৰ 7/4 টো লিখি লবা আৰু তাক পূৰণ কৰি দিবা এই কমন ৰেশিওটো 2টোৱে পূৰণ কৰি দিলে কটাকটিটো যাব না যাব গতিকে এটো 7/2 পালো প্ৰথমটো আকৌ এই 7/2 টো ইয়ালে লৈ আহিবা আকৌ 2 ৰে পূৰণ কৰি দিবা 2 2 কটা গল এটো কিমান হল 7 আকৌ এই 7 টো কিহেৰে পূৰণ কৰিবা সদায় কমন ৰেশিওটো এইফালে পূৰণ কৰাটো সদায় 2 হয় কাৰণ ইয়াতে 2 পাইছো ন এটো তোমালোকৰ 14 হ'ব আকৌ এই 14 টো ইয়ালে গুছি আহিবা আকৌ 2 ৰে পূৰণ কৰি দিবা 2 14 28
তে এই গোটেইখিনিয়ে তোমালোকৰ কি হ'ব আনসাৰ মই আৰু লিখি দিয়া নাই পদ মানে মাধ্য চাৰিটা বুলি তে এই ধৰণে তোমালোকে পৰীক্ষাত কৰিবা ঠিক আছে এতিয়া নেক্সট আমি ইয়াৰ পিছৰ গুণোত্তৰ মাধ্যকিটা উলিয়াবলৈ যত্ন কৰো এবাৰ তোমালোকৰ 1/9 আৰু 9 ৰ মাজত তিনটা দিছে হয় না ধৰা হ'ল gm তিনিটা শৰ্টকে বিভিন্ন ধৰণে লিখি দেখাইছো gm তিনিটা হ'ল m1 m2 m3 therefore 1/9 m1 m2 m3 9 গুণোত্তৰ প্ৰগতিত থাকিব মাজৰ গিটা হইতে নহয় বাৰু গুণোত্তৰ প্ৰগতিত থাকিব ইয়াতে আমি ফাৰ্স্ট টাৰ্মটো পাইছো 1/9 আৰু ইয়াতে যেটো তিনিটা আছে আৰু দি থোৱা দুটা এখতি টোটাল পাঁচটা টাৰ্ম বা 5 নম্বৰ টাৰ্মটো 1 2 3 4 5 9 হ'ব গতিকে ফিফথ টাৰ্ম পঞ্চম পদ কিমান হ'ব 9 আৰু পঞ্চম পদক আমি কি বুলি লিখো ar to the power 4 equal to 9 ধৰিব পাইছে না ছাত্ৰ-ছাত্ৰী সকল ইয়াতে a এৰ ভ্যালু আমি কি পাতিম a এৰ ভ্যালু আসোৱা 1/9 লিখিছো r to the power 4 equal to 9 নটো বৰ্গগুণন মাৰি দিয়া তুমি r to the power 4 1 into r to the power 4 r to the power 4 হ'ব 9 কিমান হ'ব 81 আৰু তোমালোকে চাগে এতিয়ালৈকে অংক কৰি এটা অভ্যস্ত হৈছে চাগে 81 can be written as লিখিব পাৰিম 3 to the power 4 সো ইমান ধুনিয়াকে মিলি থাই কৈছে কাৰণে আমাৰ অংকটো সহজ হৈছে r ৰ ভ্যালু 3 তে r ৰ ভ্যালু পালো a ৰ ভ্যালু পালো আমাক কি লাগে আৰু গতিকে এইগিটা ধুনিয়াকে ওলাই গল গতিকে m1 মানে হ'ব m2 মানে হ'ব m3 মানে হ'ব এটা কৈ দেখাইছো এটা m1 পাব কাৰণে 1/9 টো লিখি লবা প্ৰথম পদটোক আমি এই 3 টো ইনটু কৰিম তাৰ পিছত এটো কি 3 3 যা 9 তে 1/3 আকৌ 1/3 a টো ইয়ালে আহিব আকৌ a 3 ৰে ইনটু কৰিবা 3 3 কেনসেল 1 হ'ব আকৌ 1 টো ইয়ালে আহিব আকৌ 1 আকৌ 3 ৰে ইনটু কৰিম গতিকে এই গুটে গিটাই তোমালোকৰ কি হ'ব আনসাৰ হ'ব ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ তেনেহলে c টো আমি পালো c টো পোৱাৰ পিছত এতিয়া আমাক লাগিব d টো লাগিব এতিয়া আমি d টো তোমালোকৰ কাৰণে কৰিছো d টো সোৱা d টো কি আছে 128 আৰু 1 ৰ মাজত লাগিব ন গতিকে এইটো আমি তোমালোকৰ কাৰণে আগবঢ়াইছো ইয়াতে কিন্তু 6টা দিছে দেই ধৰা হ'ল let 6 gmb হয় না 6টা গুণোত্তৰ মাধ্য ক্ৰমে 6টা আমি লিখিব লাগিব ন m1 m2 m3 m4 m5 m6 এটো m6 আবি কিটা m1 m2 মই নিজে ধৰি লৈছো দেই মানে এইবোৰ b লিখে g লিখা লিখিবা আৰু গতিকে এটো হ'ল কৰা ষ্টাইল তাৰ পিছত ইয়াফালে আমি লিখিম এটাকে 128 টো প্ৰথমতে আছে তাৰ পিছত আমাৰ m1 আহিব m2 আহিব m3 আহিব m4 m5 m6 আৰু লাষ্টত এই 1 টো আহিব হয়না gp থাকিব gp বুলি লিখিলো হয় গুণোত্তৰ প্ৰগতিত থাকিব গতিকে এটো আমি লিখি ললো তে এই ক্ষেত্ৰত আমি a কিমান পালো 128 পালো ন আৰু যেহেতু আমি এটা 6টা হল আৰু এই দুটা খতি টোটাল কেটা হল 8টা হল অষ্টম পদ হয়নে 8 টাৰ্ম তে অষ্টম পদ কিমান পালো আমি 1 8 টাৰ্ম আৰু 8 টাৰ্মটো কি বুলি লিখে অষ্টম পদটো লিখে ar to the power 7 equal to 1 আৰু a ভ্যালু কিমান হল 128 r to the power 7 equal to 1 তাৰ পিছত 128 টো আমি একৰ তললৈ লৈ গুছি যাম হেতু হ'ব 1/128 আৰু 128 টো আমি এটা বিশেষ ধৰণে লিখিম চাবা r to the power 7 কৰি তোমালোকৰ অভ্যস্ত হ'ব লাগিব 2 to the power 7 টা মানে 2 যদি আমি 7 টা ইনটু কৰো will get 128 আকৌ অকমান ইয়াত মডিফাই কৰো চেঞ্জ কৰো কেনেকৈ লিখিম 1/2 এনেকৈ ধৰণে লিখিম এনেকৈ লিখিলে আমাৰ কি হ'ব এই 7 পাৱাৰটো আমি এলিমিনেট কৰিব পাৰিম অতৰাই দিব পাৰিম আৰু ফাইনালি r মান তুমি কি পাই গলা 2/1 তে r টোৱে বিচাৰি আছিল গতিকে তোমালোকে r পাই গলা এতিয়া আমাক লাগিব কি পদ 6টা লাগিব
গতিকে মই এইফালে কৰি দিছোঁ m1 মানে কি প্ৰথম পদটো আমাক লাগিব 128 তাক পূৰণ কৰিব লাগিব 1/2 ৰে এটা গতিকে 2 6 12 64 আহি যাব আকৌ m2 আকৌ 64 টো ইয়ালে আহিব তাক আকৌ হাফেৰে পূৰণ কৰিবা তো 32 হ'ব 64 আধা m3 আকৌ 32 টো আহি ইয়ালে আহি যাব আকৌ দুভাগৰ 1 দিবা কিমান হ'ব 16 আহি যাব আকৌ m4 আকৌ 16 আহিব এফালে সব দুভাগৰ 1 কমন ৰেশিওয়ে পূৰণ কৰে তো 8 আহিব আকৌ m5 8 into 1/2 এটো 4 আহিব আৰু m6 ছটা উলিয়াবলৈ কৈছে নহয় পৰীক্ষাবিলাকত দেখা যায় ম্যাক্সিমাম 3টা বা 4টাই উলিয়াবলৈ দিয়ে ইমান নিদিয়ে বাৰু কিন্তু ইয়াতে কৰিবলৈ দিছে যেতিয়া অংকত আমি কৰিম আৰু 2 আকৌ এই 2 যদি আমি হাফে পনব 1 পাই যাম এইটো তোমালোকৰ 1 লাই যাব দেখিছানে বস্তুখিনি বৰ ধুনীয়াকৈ মিলাই থৈছে গতিকে এই গোটেইখিনিয়ে তোমালোকৰ কি হ'ব গুণোত্তৰ মাধ্য ছাত্ৰ-ছাত্ৰীসকল এতিয়া ইয়াৰ পিছত আৰু জাস্ট এটা আছে হেতু মই ইটো পেজত কৰি দিছো তোমালোকৰ 6 নম্বৰৰ অন্তিম প্ৰশ্নটো লৈছো ইয়াতো গুণোত্তৰ মাধ্য উলিয়াবলৈ কৈছে জাস্ট 5টা উলিয়াবলৈ কৈছে আমি ধৰা হল বুলি লিখো লেট গুণোত্তৰ মাধ্য 5টা হল এটা m1 ধৰিছো এটা m2 ধৰিছো এটা m3 এটা m4 এটা m5 5 নম্বৰ হয়নে গতিকে আমি ক'ব পাৰো যে এই দুইটো প্ৰথমতে থকা দুইটো হ'ব আৰু মাজত এইগিটা হ'ব ন m1 m2 m3a m4 m5 আৰু 16 গুণোত্তৰ প্ৰগতিত থাকিব গুণোত্তৰ প্ৰগতিত থাকিব এনেকৈ লিখি লবা তাৰ পিছত গুণোত্তৰ প্ৰগতিত যদি থাকিব ইয়াতে আমি কি পাইছো ভাই ইয়াতে চোৱা a পাই গলো ন ফাৰ্স্ট টার্ম পাই গলো ফাৰ্স্ট টার্ম এটা নন নাম্বাৰ হয়নে না এটা কনস্ট্যান্ট এটা পাই গৈছো তাৰ পিছত এটা 5টা পালো আৰু লগতে 1 2 3 4 5 আৰু এই দুটা আহিব পাছে দুই 7টা হ'ব না 7th টার্ম গতিকে সপ্তম পদ 7 টার্ম ইজ কি হোৱাট 16 তে 7 টার্মটো আমি কি বুলি লিখো a r to the power 6 equal to 16 a মানে তুমি কিমান পালা 2 পালা r to the power 6 equal to 16 আৰু a2 to a 16 কাটিলে আমাৰ কিমান হৈ যাব 8 হৈ যাব নহয় নে তোমালোকে এতিয়া চাবা আমি এটো কি বুলি লিখিব পাৰিম 2 কিউব এটো তোমালোকে জানাই যে 8 টো আমি 2 কিউব লিখিব পাৰো কাৰণ পাৱাৰটো ঠিক ন গতিকে আমি এটো কেনেকুৱা কৰিলে ভাল হ'ব r স্কয়াৰ দি ওপৰত কিউব দি দিয়া তেতিয়া তুমি 3 কেনসেল কৰিব পাৰিবা সেই সুবিধাটো তোমালোকে ল'ব লাগিব r স্কয়াৰ ইকুৱেল টু তোমালোকৰ কি হ'ল 2 আৰু r মান পাবৰ কাৰণে কি কৰিব লাগিব এই 2 টো আঁতৰাই দিব লাগিব 2 টো আঁতৰাইলে এফালে বৰ্গমূল চিন আহি যাব গতিকে r মান তোমালোকে পাই গলা এতিয়া তোমালোকৰ কেৱল m1 নৰ মান লাগে m1 ৰ মান কিমান ফাৰ্স্ট টার্ম ইনটু কমন ৰেশিও √2 গতিকে 2√2 আকৌ m2 কিমান হ'ব এই 2√2 টো লিখা আকৌ √2 এটা ইনটু কৰিলে √2 2 হ'ব গতিকে আলটিমেটলি 4 হ'ব m3 হলে কিমান হ'ব এই 4 টো আহি যাব তাক আকৌ √2 ইনটু কৰিলে 4√2 m4 ইকুৱেল টু কিমান হলে 4√2 টো আহিব আকৌ √2 এটা আমি ইনটু কৰিম এই √2 2 হ'ব দুটা √2 থাকিলে অনলি 2 হয় গতিকে 4 টো যা 8 হ'ব আৰু ফাইনালি তোমালোকৰ 8 ইনটু √2 8√2 এতিয়া ছাত্ৰ-ছাত্ৰীসকল এই পাঁচটাই তোমালোকৰ কি হ'ব গুণোত্তৰ মাধ্য গতিকে গুণোত্তৰ মাধ্য উলিয়াবলৈ দিয়া তোমালোকৰ শেষ হ'ল এতিয়া আহো তোমালোকৰ 7 নম্বৰৰ প্ৰশ্নটো যেটো নেকি তোমালোকে চোৱা মই দেখাইছো 7 নম্বৰ প্ৰশ্নটো তোমালোকৰ কি আছে যে তিনিটা তোমালোকৰ কি আছে অসমান ধনাত্মক তিনিটা অসমান ধনাত্মক অখণ্ড সংখ্যা দিয়া আছে হেকিটা নাম হল ABC আৰু ইয়াতে কৈছে যে ABC কিটা এটা বিশেষ ধৰণে আছে প্ৰথমতে কৈছে 2 আৰু 8 ৰ মাজত AB আছে মানে AB তোমাৰ গুণোত্তৰ মাধ্যই হয় 2AB8 সমান্তৰ প্ৰগতিত আছে বুলি কৈছে ফাৰ্স্ট 4 টার্মস ফর্ম AP ABC GM মানে গুণোত্তৰ প্ৰগতিত আছে না গুণোত্তৰ মাধ্য হয় না গতিকে আমি এতিয়া ইয়াৰ সহায়ত কি উলিয়াবলৈ কৈছে যে ABC ভ্যালু কিটা তুমি উলিয়াই দিব লাগে চোৱা এটো বিভিন্ন ধৰণে কৰিব পাৰে মই তোমালোকক উজু মেথড টাই দি দিছো তোমালোকে উজু মেথড দিলে ভাল পাবা কৰি পেলাই মই প্ৰথমতে এনে ধৰণে আৰম্ভ কৰিম যিহেতু 2AB8
সমান্তৰ প্ৰগতিত আছে এপিত আছে শৰ্টকে লিখিছো দেই এপিত আছে এপি মানে সমান্তৰ প্ৰগতিত আছে আৰু সমান্তৰ প্ৰগতিত থাকিলে কি কৰে জানানে সম অন্তৰ সমান্তৰ মানে ফাৰ্ষ্ট সেকেন্ড পা ফাৰ্ষ্ট টু মাইনাস কৰিবা এই ৰিজাল্টটো কাৰ লগত ইকুৱেল হ'ব b ৰ পৰা a থাৰ্ড টু পা সেকেন্ড টু ধৰিব পাৰিছে নে তাৰ পিছত কি কৰিবা 8 ৰ পৰা b টু কৰিবা তেতিয়া তোমালোকৰ কি ওলাব মানে যিকোনো দুটা অচৰাচৰি সংখ্যা যেটো সাবট্ৰেকশন মানে বিয়োগফল ইকুৱেল ওলাই এটো পৰা এটো মাইনাস কৰিলে ৰিজাল্টটো b পায় আৰু সেই ৰিজাল্টটো আমি ধৰি লৈছো সাপোজ k এটো ধৰো বুলি লিখি লৈছো দে আমিতো নাজানো ন সাবট্ৰেক্ট কৰিলে কি ওলাব এটা তুমি চোৱা a - 2 মানেও k b - a মানেও k 8 - b মানেও k তে এই ক্ষেত্ৰত a - 2 ইকুৱেল টু আমি কি লিখিছো k আৰু এই ক্ষেত্ৰত a ইকুৱেল টু হ'ব k + 2 ধৰিব পাৰিছা না তোমালোকে ইজিকে কৰা কৈছো দেই তোমালোকে চাই লবা তাৰ পিছত আৰু 8 - b ইকুৱেল টু k তুমি যদি b টো ইফালে লৈ যোৱা তেতিয়া b ইকুৱেল টু কিমান হ'ব 8 - k হ'ব ধৰিব পাৰিছা না সাপোজ তুমি b টো ইফালে নিলা তেনে b টো ইফালে থাকিলে k টো ইফালে আহিলে 8 - k ইকুৱেল টু b মই ওলোটাকে লিখিছো b কলো তাৰ পিছত তোমালোকৰ আৰু এটা কন্ডিশন থাকিল নহয় b - a ইকুৱেল টু 2k হ'ব হয় না নহয় শেষত মই হেতু পাতিম হেতু তোমালোকৰ পাতিলে হেতুতে আমি ভ্যালুখিনি আমি বহামগে এতিয়া b - a ইকুৱেল টু k এতিয়া যে আমি যে a ভ্যালু উলিয়াই লৈছিলো নহয় না আৰু b ভ্যালু উলিয়াই লৈছো জাস্ট পুট ইট ইয়াতে বহুৱাই দিয়া b ভ্যালু কিমান 8 - k minus a ভ্যালু কিমান k + 2 which is equal to k দেখা পাইছা 8 - k minus k minus 2 equal to k তাৰপিছত এই গুটে অঙ্কখিনি মই আগলে সাইডলে লৈ গুছি গৈছো সাইডলে লৈ গুছি গলে আমাৰ কি হ'ব 8 ৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ব 6 হ'ব -k minus 2k হ'ব তাৰপিছত ইকুৱেল টু তোমাৰ k হ'ব হয়নে 2k টো আমি হিফালে লৈ যাও তে 6 ইকুৱেল টু কিমান হ'ব -2k গলে ইফালে হ'ব 3k হ'ব আৰু k মানটো যদি পাব লাগে 3 ৰে 6 ঘন কৰিলে আমি 2 পাম এটা k মান পাই গলো এটা আমি a মান ধুনিয়াকে পাই যাম তে a মান হ'ব k + 2 তাৰ মানে 2 + 2 = 4 b মান হ'ব কিমান 8 - k তে 8 - k k মানে হল আমাৰ 2 হয় না k মান 2 গতিকে 6 a ৰে b ৰ মান পাই গলো এটা লাষ্ট আমাক কি লাগে c মান এটা c মান হবলে এই কন্ডিশনটো আমি লাগিব ন এই কন্ডিশনটো লাগিলে যেহেতু a b c জিপিত আছে ন গুণোত্তৰ প্ৰগতিত আছে গুণোত্তৰ প্ৰগতিত তিনটা পদহে আছে গতিকে ইয়াৰ পৰা আমি লিখিব পাৰিম b² = ac ঠিক আছে তে b মানটো আমি কিমান পাম b মানটো তোমাৰ ইয়াতে পালো 6 this is 6² a মানটো তুমি কিমান পালা a মানটো এয়া চোৱা 4 পালা এফালে আমাৰ c থাকিলে গতিকে এটো 36 হ'ব আৰু 4 টো ইয়াৰ তললৈ গুছি আহিব হয় না আৰু এফালে আমাৰ c থাকিব কেনসেল কৰিলে এপিনে 9 therefore c = তোমালোকৰ কি পালা 9 পাই গলা তে আনসাৰ কিটা কি হল abc তোমালোকে গম পালা গতিকে আনসাৰ হিচাপে তোমালোকে পৰীক্ষাত লিখি দিবা আৰু দেই আনসাৰ তোমালোকে কি পালা এটা a মান 4 পালা 4 6 9 এতে abc ভ্যালু কিটা abc বুলি তোমালোকে লিখি দিবা আৰু এটোৱে মই ভাবিছো তোমালোকৰ কাৰণে ছুটি আৰু সহজ উপায় এতিয়া নেক্সট প্ৰশ্ন তোমালোকৰ হাতৰ 2 লৈ আগবাঢ়িছো ছাত্ৰ-ছাত্ৰীসকল বহুত ইম্পৰ্টেন্ট অংক এটা তোমালোকৰ কাৰণে হাতত লৈছো চোৱা দুটা ধনাত্মক সংখ্যা a আৰু b ৰ মাজত n টা গুণোত্তৰ মাধ্য আছে দেই গুণোত্তৰ মাধ্য কয় এটা দুটা নহয় n টা বুলি কৈছে a আৰু b ৰ মাজত আছে তাৰে যেটো মানে গুণোত্তৰ মাধ্যৰ ভিতৰতে যিকিটা গুণোত্তৰ মাধ্য তুমি পাবা তাৰে যেটো প্ৰথম গুণোত্তৰ মাধ্য তাক আকৌ কেপিটেল জি ৰে বুলি লবলৈ কৈছে দেই হেতু কেপিটেল জি বুলি তোমালোকক ধৰিবলৈ কৈছে তেন্তে আমি শো কৰিব লাগে যে g⁴n + 1 a⁴n * b ঠিক আছে আমি n টা গুণোত্তৰ মাধ্য আমি ধৰি লওঁ let a আৰু b ৰ মাজত থকা n টা গুণোত্তৰ মাধ্য n gems between a and b are আমি আগতেও m1 m2 এইবিলাকেই ধৰিছো নহয় নে বাৰু
m3 ডট 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 m n n টা নহয় ওয়াটকে 1 2 3 এনেকে n লৈকে যাব তে এই ক্ষেত্ৰত তোমালোকৰ a m1 m2 m3 ডট 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 mn আৰু লাষ্টটো কি b ক'ত থাকিব গুণোত্তৰ প্ৰগতিত থাকিব কাৰণ মাজৰ পদখিনিও গুণোত্তৰ প্ৰগতি গঠন কৰিব গুণোত্তৰ প্ৰগতিত থাকিব ঠিক আছে গুণোত্তৰ প্ৰগতিত থাকিব ইয়াতে আমাৰ কিমানটা টাৰ্ম আছে ইয়াপা ইয়ালে n টা পদ পৰীক্ষাত এইবোৰ দেখুৱাব নালাগে মই বুজাবৰ কাৰণে দেখাইছো তে n টা পদ আছে আৰু এই দুটা যদি আমি ধৰি লওঁ গতিকে আমাৰ পদৰ সংখ্যা কিমান হ'ব n + 2 টা পদ হ'ব দেই গতিকে কেইটামান হৈ যাব n + 2 টা পদ গতিকে আৰু এটা কথা কৈছে প্ৰথমটো জিএম ফাৰ্স্ট জিএম মানে কোনটো এইটো প্ৰথম গুণোত্তৰ মাধ্য দ্বিতীয় গুণোত্তৰ মাধ্য হয় না এইটো বাদ দি পেলাই এৰ পিছত যেটো আছে এইটো গুণোত্তৰ মাধ্য হয় প্ৰথম গুণোত্তৰ মাধ্যটো কাকো জি বুলি ধৰিবলৈ কৈছে হয় না প্ৰশ্ন মতে according to question প্ৰশ্ন মতে m1 টো ক্যাপিটেল জি ধৰিবলৈ কৈছে এইটো প্ৰশ্ন মতে আৰু আমাৰ পদ কেটা আছে m1 একদম mn লৈকে n টা আছে আৰু এই দুটা ধৰিলে m+1 হয় গতিকে লিখিম n+2 তম পদ আমাৰ কি পালো b পালো হয় না এটো এই b টো k নম্বৰ পদ n+2 তম n+2 কেনেকৈ হল m1 পা n লৈকে হল n টা আৰু a আৰু b এক বুলি b এক বুলি ধৰিলে একে একে 2 n+2 তম পদ এটিকে তোমালোকে ফৰ্মুলাটো কেনেকৈ লিখিব লাগিব চোৱা ar to the power n-1 আছিল এটা n মানে হল n+2 -1 হ'ব দেই তে তোমালোকে ar to the power n-1 এই যেটো ফৰ্মুলা আছিল এই n ৰ মানটো ঠাইত তোমালোকে n+2 আহিছে ইকুয়াল টু b হ'ব ঠিক আছে তাৰপিছত ar to the power এটো হ'ব n+1 ইকুয়াল টু b হ'ব তাৰ পিছত ইয়াতে তোমালোকৰ আৰু এটা কাম আছে কমন ৰেশিওটো উলিয়াম হয় না নহয় কমন ৰেশিও r ৰ ভ্যালু কিমান হ'ব এটাকে r ৰ ভ্যালু হ'ব মানে কমন ৰেশিও কেনেকৈ উলিয়ায় সেকেন্ড টাৰ্মটো ফাৰ্স্ট টাৰ্মটোৱে ডিভাইড কৰিব লাগিব m1 ক a ৰে ডিভাইড কৰিব লাগিব আকৌ m1 টোক আমি কি বুলি ধৰিছিলো g বুলি কৈছিল ন g/a হ'ব তোমালোকে সেই কথাটো বুজি লবা দেই m1 টোক আমি g বুলি কৈছো প্ৰথম গুণোত্তৰ মাধ্য যেটো প্ৰথম m1 তাক আমি g বুলি লিখিবলৈ কোৱেশ্যনত কৈছে আমি কোৱা নহয় গতিকে আমাক যেতিয়া কৈছে যে প্ৰথম গুণোত্তৰ মাধ্যম g ৰে বুজাবা গতিকে আমি g ৰে এটো দি দিছো m1 ৰ ঠাইত g হ'ব গতিকে মই এই r ৰ মানটো ইয়াতে তোমালোকে দেখা পাইছা এই g/a লিখিম দেই গতিকে a into g/a whole to the power n+1 equal to b তাৰ পিছত a into g to the power n+1 a to the power n+1 আমি ব্ৰেকেটটো ওপেন কৰিলো মানে খুলি দিলে কোন কোড যায় আৰু তোমালোকে জানাই তাৰ পিছত এটো g to the power n+1 টো একেই থাওক যেহেতু তোমালোকৰ g to the power n+1 টো এটো ওলাইছে অলৰেডি ওলাইছে এটো হয়নে এটো ওলাইছে g to the power n+1 টো তোমালোকৰ ওলাইছে গতি ইয়াটো ওলাইছে এটো যদি ভাঙি দিয়া ব্ৰেক কৰা এনেকুৱা হ'ব a to the power n dot a এনেকৈ লিখিব পাৰিবা হয়নে তোমালোকে এটা কথা জানা a to the power m plus যদি n থাকে আমি কেনেকৈ লিখো a to the power dot এনেকৈ লিখিব পাৰো তে এনেকৈ যদি লিখিব পাৰো আমি এটো লিখিব পাৰো a to the power n a to the power n গতিকে a টো লগত a টো তোমালোকৰ কেনসেল যাব ঠিক আছে এতিয়া ফাইনালি তোমালোকৰ উত্তৰ একচুয়ালি ওলালে কেনেকৈ ওলালে g to the power n+1 টো তুমি লিখা আৰু a to the power n টো b লগত ক্ৰস কৰি দিয়া a to the power n dot b তে proof প্ৰমাণ কৰা হল এটা আছে দেখল নিশ্চয় ধৰিব পাৰিছা চাগে কেনেকৈ আমি কৰিলো প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন দেই এতিয়া তোমালোকৰ আন এটা প্ৰশ্ন এটা নহয় আঠত কেবাটা প্ৰশ্ন আছে 8 নম্বৰ প্ৰশ্নত কৈছে যে abc গুণোত্তৰ প্ৰগতি আছে abc are in gp then prove that 1/a 1/b 1/c also are in gp এটো বহুত নিয়ম আছে বেলেগ বেলেগ কৰা মই তোমালোকক এটা পদ্ধতি দিছো হেতু পদ্ধতিয়ে তোমালোকে চাবাচোন বেছি ভাল পাবা দিয়া আছে a b c are in gp গুণোত্তৰ প্ৰগতিত আছে গুণোত্তৰ প্ৰগতিত আছে বুলি আমি লিখি ললো গুণোত্তৰ প্ৰগতি থাকিলে কি হয় তিনটা পদ হে
এতিয়া মাজৰ পদটো কি হয় b স্কয়াৰ ইকুৱেল টু ac এনেকুৱা ইতিমধ্যে তোমালোকক বহুত অংক আমি কৰালো যে গুণোত্তৰ প্ৰগতিত থাকিলে মাজৰ পদটো স্কয়াৰ কৰি দিলে সেই স্কয়াৰটো কাৰ লগত ইকুৱেল হয় a আৰু c লগত ইকুৱেল হয় ঠিক আছে এই ৰুলটো তোমালোকে লগাব পাৰিবা এতিয়া আমি কি কৰিম আমি প্ৰমাণ কৰিব লাগে যে এইগিটা গুণোত্তৰ প্ৰগতিত আছে এইগিটা গুণোত্তৰ প্ৰগতিত আছে কেনেকৈ লিখিম টু প্ৰুভ প্ৰমাণ কৰিব লাগে যে এটা কেনেকৈ প্ৰমাণ কৰিম এই মাজৰ পদটোৰ বৰ্গ ইয়াত যেনেকৈ এই মাজৰ পদটোক আমি স্কয়াৰ কৰিছিলো তেনেকৈ এই মাজৰ পদটোক আমি স্কয়াৰ কৰিম 1/b স্কয়াৰ আৰু সেইটো কাৰ লগত ইকুৱেল হ'ব 1/a আৰু 1/c লগত ইকুৱেল হ'ব ধৰিব পাইছানে ৰুলটো যে abc ক্ষেত্ৰত যেটো ৰুল প্ৰয়োগ কৰিছো 1/a 1/b 1/c লগত একাটা ৰুলে প্ৰয়োগ কৰিছো এতিয়া এটো আমাৰ ৰাইট হ্যান্ড সাইড a সাইডটোকে লোৱা এতিয়া সোপক্ষ ৰাইট হ্যান্ড সাইড সোপক্ষত কি আছে 1/a into 1/c আছে ইয়াতে 1 into 1 1 হ'ব এটো ac হ'ব আৰু ac ঠাইত তুমি কি লিখিবা ac means b square 1/b square ঠিক আছে ac equal to আমি কি লিখিলো b square কোপা আহিলো এই আমাৰ গিভেন কন্ডিশনটো ইউজ কৰিছো আৰু এই যেটো লিখিছো এটোকে আমি এটা বিশেষ ধৰণে লিখিম সো 1/b হোল স্কয়াৰ টো সো ওলাই গল কিমান সহজে ওলাই গল দিস ইজ left hand side বাও পক্ষ ছাত্ৰছাত্ৰী সকল তোমালোকৰ একচুয়ালি প্ৰমাণ হৈ গল কাৰণ এটো সাইড কৰি এটো উলিয়াই দিলো ঠিক আমি লিখিম এনেকৈ লিখি দিও 1/a 1/b 1/c গুণোত্তৰ প্ৰগতিত থাকিব এতিয়া তোমালোকৰ 8 নম্বৰ একটো সলিউশনটো দিলো এতিয়া ইয়াৰ পিছত 2 নম্বৰ পৰা 8 2টো আমি আৰম্ভ কৰিছো 8 ইয়াতে আছে তিনটা পদে দিয়া আছে সাধাৰণতে গতিকে কৰা নিয়মটো একাই হ'ব আমি লিখিম যেহেতু a b c gp ত আছে ন শৰ্ট কে লিখিছো এটাকে which imply b square equal to ac ঠিক আছে মাজৰ পদটোক b ক স্কয়াৰ কৰিলে এটো হ'ব এটা প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিবা সো এই মাজৰ পদটোক তুমি স্কয়াৰ কৰিব লাগে মাজৰ পদটো তোমালোকৰ কি আছে 1/b স্কয়াৰ তাক আকৌ স্কয়াৰ কৰিব লাগিব কাৰণ মাজৰ পদটোক স্কয়াৰ কৰিলে সেই স্কয়াৰটো কাৰ লগত ইকুৱেল হয় 1/a square into 1/c square লগত সমান হয় হয়নে গতিকে আমি বন্ধনী দি দিছো গতিকে তোমালোকে এটোকে এতিয়া প্ৰমাণ কৰি দিব লাগে আৰু প্ৰমাণ কৰিবৰ কাৰণে এটো লেফট হ্যান্ড সাইড এটো ৰাইট হ্যান্ড সাইড গতিকে তুমি যেটো লিখা তুমি যদি এটো এফালে লিখা তেতিয়া এটো লেফট হ্যান্ড সাইড হৈ যাব এটো লিখাটো নিজৰ কথা গতিকে মই ৰাইট হ্যান্ড সাইড টোৱে লিখিব লাগিব 1/a square 1/c square এটো তোমালোকৰ দিয়া আছে মই বন্ধনীটো নাই লিখা বাৰু 1 1 ja 1 a square c square আৰু এটো আমি কেনেকৈ লিখিম 1/ac whole square ঠিক আছে নে তে ac ঠাইত তুমি কি লিখিবা ac ঠাইত এই আছে জিলিকি আছে b square গতিকে 1/b square হয়নে তাৰ পিছত আকৌ তুমি এই b square লিখিলা নহয় তাৰ পিছত ইয়াৰ ওপৰত আমাৰ 2 এটা দিব লাগিব হয়নে কাৰণ ac ঠাইতহে আমি b square লিখিছো এই দুইটোটো আমাৰ দিবই লাগিব আৰু এই বস্তুটোকে তুমি লিখিব লাগিব 1/b square whole square without changing meaning একো অৰ্থ সলনি হোৱা নাই 1 ওপৰত আমি 2 দিউ নিদু না কথা নহয় কিন্তু বস্তুটো এৰেঞ্জ কৰিলে একো সলনি নহয় মিনিংৰ গতিকে 1/b square গতে তুমি এটো পাই গলা দিস ইজ ইওর লেফট হ্যান্ড সাইড ঠিক আছে ঠিক আমি লিখিব পাৰো 1/a square 1/b square 1/c square gp থাকিব ঠিক আছে এই ধৰণে তুমি কৰি দিবা তাৰ পিছত তুমি চোৱা আন এটা আছে ইয়াত তুমি লিখিবা যেহেতু a b c হয়নে কোড আছে গুণোত্তৰ প্ৰগতিত আছে হেতু তুমি লিখি দিবা gp ত আছে বুলি লিখিবা তাৰ পিছত এতিয়া তুমি লিখিবা b square equal to ac এটো তোমাৰ হ'বই আৰু কাৰণ প্ৰতিটো অংকতে এই কথাটো তুমি লিখিবলৈ নাপাহৰিবা কাৰণ abc ৰ সহায় ললেহে তুমি এইগিটা গুণোত্তৰ প্ৰগতি প্ৰমাণ কৰিব পাৰিবা এটা প্ৰমাণ কৰিব লাগে যে টু প্ৰুভ ডেট প্ৰমাণ কৰিব লাগে যে আমি লিখিম
কোন কি কৰিম এই মাজৰ পদটোক স্কোয়াৰ কৰিব লাগিব ন বি এ প্লাছ চি এনেকৈ দিলোঁ তো এনেকৈ ব্ৰেকেট দি পেলাই লিখিব লাগিব এইটো এহেন দুটাৰ পূৰণফলৰ লগত সমান এইটো আৰু এইটো পূৰণফলৰ লগত সমান ন গতিকে এ স্কোয়াৰ প্লাছ বি স্কোয়াৰ ইনটু বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ সবতে একেটা নিয়ম বেলেগ হোৱা নাই বা সলনি হোৱা নাই গতিকে আমাৰ এইটো কি হ'ব ৰাইট হেণ্ড সাইড এটা ৰাইট হেণ্ড সাইডটো আমি লিখো ৰাইট হেণ্ড সাইডত আমি কি লিখিলো a square b square c square তা a square তো আমি লিখিলো আৰু b square মানে কি আছে b square মানে হল আমাৰ ac আকৌ ইয়াতো আমি ac লিখিম কাৰণ b square আছে ইয়াতে আমি c লিখিলো দিব পাৰিছে ইয়াতে কমন ললে a plus c আহিব ইয়াতে যদি তুমি c এটা কমন লোৱা এটো তোমাৰ c square আছিল দেই দুইটো থাকি গৈছে a plus c এটা a plus c ইনটু কৰিলে a plus c হোল স্কয়াৰ আৰু a টো কিমান হ'ব ac into a plus c হোল স্কয়াৰ এটা তুমি চোৱা ac মানে কি ac মানে চোৱা b স্কয়াৰ হয় গতিকে b স্কয়াৰ লিখি দিয়া গতিকে a plus c হোল স্কয়াৰ এটোকে এতিয়া আমি বিশেষ ধৰণে লিখিম বিশেষ ধৰণে মানে কি আৰু b a plus c এনেকৈ দেখি পেলাই দুটা দুই আছিল ন আমি এটা দুই কৰি দিলো আৰু এটা কৈ দিয়া লগে তোমাৰ ৰিজাল্টটো মিলিয়ে গ'ল ঠিক আছে তো আমাৰ কি হ'ব লেফট হ্যান্ড সাইড হ'ব সৰি আমি ৰাইট হ্যান্ড সাইডে কৰিছিলো তে শেষত তুমি লিখি দিবা a square b square b into a plus c b square c square গুণোত্তৰ প্ৰগতিত থাকিব গুণোত্তৰ প্ৰগতিত থাকিব ঠিক আছে গতিকে তোমালোকৰ প্ৰশ্ন এইটো সলিউশন হৈ গ'ল ফাইনালি আৰু এটা আছে হেতু তোমালোকৰ কৰিলা ইতিমধ্যে তোমালোকৰ প্ৰমাণগিতা শেষে হ'ব ইয়াতে লিখিম যেহেতু a b c গুণোত্তৰ হয় প্ৰগতিত আছে সেইকাৰণে আমি লিখিম b square equal to ac ঠিক আছে তাৰপিছত এটা প্ৰমাণ কৰিব লাগে যেটো লিখিলো প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিম এই মাজৰ পদটোক আমি স্কয়াৰ কৰিম সেই স্কয়াৰটো কেনেকৈ লিখিম c স্কয়াৰ a স্কয়াৰ আকৌ স্কয়াৰ হেতুৰ লগত আকৌ এটো আৰু এটো ইনটু হ'ব ন b স্কয়াৰ c স্কয়াৰ তাৰ লগত ইনটু হ'ব a স্কয়াৰ b স্কয়াৰ ঠিক আছে এতিয়া তোমালোকৰ আমি ৰাইট হ্যান্ড সাইডটো ল'ব লাগিব কাৰণ তুমি যদি এটো এফালে লিখা এটো এফালে লিখা তেতিয়াটো লেফট হ্যান্ড সাইড হ'ব হেতু তোমালোকৰ কথা তোমালোকে কি ধৰণে কৰা গতিকে মই এতিয়া ৰাইট হ্যান্ড সাইড লিখিম ৰাইট হ্যান্ড সাইডত আছে b স্কয়াৰ c স্কয়াৰ আৰু a স্কয়াৰ b স্কয়াৰ বন্ধনীৰ মাজত ইনটু চিনে থাকে সাধাৰণতে নিদিলেও হ'ব এতিয়া b স্কয়াৰ মানে হ'ব এটো ac হয় না লগত c স্কয়াৰটো থাকিবই তাৰ পিছত আকৌ এটো a স্কয়াৰ থাকিলে আৰু b স্কয়াৰ মানে হ'ল ac এই b স্কয়াৰটো ঠাইত এই স্কয়াৰটো ঠাইত আমি ac পুট কৰিছো জাস্ট ইমানে আৰু এতিয়া তুমি ভালকৈ যদি মন কৰা a কেটা আছে বাৰু a ইয়াতে এটা আছে ইয়াতে দুটা আছে দুইকে তিনটা a4 টা হৈ গ'ল a4 টা c কিমানটা আছে ইয়াতে তিনটা তিনিকে চাৰিটা c ও তোমালোকৰ চাৰিটা আছে ঠিক আছে নে এটা তোমালোকে চাবা এটো আমি কেনেকৈ লিখিম আমাৰ যেহেতু উত্তৰটোৰ লগতহে কানেকচন তে উত্তৰটো আমি লগত মিলাম আমি এতিয়া a স্কয়াৰ c স্কয়াৰ হয় না দুইটাতে স্কয়াৰ স্কয়াৰ দি আকৌ স্কয়াৰ দি দিলো তেতিয়া তোমালোকৰ চোৱা 2 to the 4 2 to the 4 গতিকে a স্কয়াৰ c স্কয়াৰ c স্কয়াৰ স্কয়াৰ যেহেতু একাটাই হয় গতিকে এটো তোমালোকৰ কোনটো সাইড আহি গ'ল লেফট হ্যান্ড সাইড আহি গ'ল তেনলে আমি ফাইনালি লিখি দিও আৰু therefore b square c square a square b square gpত থাকিব গতিকে তোমালোকৰ 8 নম্বৰ প্ৰশ্নৰ সমাধান সম্পূৰ্ণ হ'ল আৰু এই ভিডিঅ' যেহেতু তোমালোকৰ 9 নম্বৰলৈকে দিয়া কথা আছে তেনে 9 নম্বৰ প্ৰশ্ন আমি আৰম্ভ কৰিছো এতিয়া তোমালোকৰ চোৱা a আৰু c ৰ গুণোত্তৰ মাধ্য b বুলি কৈছে মানে a আৰু c ৰ মাজত b আখৰটো আছে ন এটা মানে b lies between a and c গতিকে a b c are in gp প্ৰমাণ কৰিব লাগে এইকিটা দেই গতে লেফট এণ্ড ৰাইট হেণ্ড তোমালোকে ইকুৱেল দেখাই দিব লাগে এতিয়া তোমালোকে চোৱা যেহেতু a আৰু c ৰ গুণোত্তৰ মাধ্য কি হ'ব b তাৰমানে a আৰু c মাজত b আছে তেলে আমি ক'ব পাৰো a b c গুণোত্তৰ প্ৰগতিত থাকিব
কাৰণ বিটো মাজলৈ গুচি আহিব প্ৰগতিত থাকিব মাধ্য মানে মাজত আছে আৰু প্ৰগতিত থাকিব তেলে আমি ক'ব পাৰো যে b স্কয়াৰ ইকুয়াল টু ac ঠিক আছে এই কথাটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা এতিয়া আমি এটো লেফট হ্যান্ড সাইড এটো আমাৰ ৰাইট হ্যান্ড সাইড গতিকে লেফট হ্যান্ড ৰাইট হ্যান্ড সেপাৰেটলি আমি দেখাই দিও a স্কয়াৰ মাইনাস b স্কয়াৰ তাৰ লগত থাকিলে b স্কয়াৰ প্লাস c স্কয়াৰ এতিয়া তোমালোকে প্ৰথমতে a স্কয়াৰটো লিখি লোৱা a স্কয়াৰটো লিখি লোৱা আৰু b স্কয়াৰ ঠাইত কি লিখিবা b স্কয়াৰ ঠাইত তোমালোকে লিখিব লাগিব ac এটো b স্কয়াৰ দেই আকৌ এটো ঠাইতো তোমালোকে লিখিব লাগিব ac প্লাস কি হ'ব c স্কয়াৰ আমি যতে b স্কয়াৰ দেখা পাইছো তাতে ac পুট কৰিছো ইয়াতে তুমি a এটা কমন লোৱা a - c ইয়াতো তুমি c এটা কমন লোৱা a plus c এতিয়া a আৰু c ইনটু কৰিলে এটো হ'ব ac আৰু a minus c a plus c a square minus b square গতিকে a square minus c square গতিকে আমি লেফট হ্যান্ড সাইড ইমান লেকে কৰিব পাৰিলো কিন্তু আমি ৰাইট হ্যান্ড সাইডৰ লগত আমাৰ আনসাৰটো মিলা নাই এটা আমি আকৌ ৰাইট হ্যান্ড সাইডটো সেপাৰেটলি কৰি a টু ৰিজাল্টৰ লগত যদি ইকুৱেল কৰি দিব পাৰো তামা আমাৰ অংকটো কৰা সম্পূৰ্ণ হ'ব b square minus c square a square plus b square এতিয়া b square ঠাইত আকৌ ঠিক তেনেকৈ ac পাতিম minus c square ঠিক আছে নে আকৌ এটো a square পাইলো আৰু b square ঠাইত আকৌ ac পাতিলো ইয়াতে a এটা কমন ললে c এটা আহিব ন ইয়াতে c হে আহিব a কৰ পৰা আহিব গতিকে c কমন ললে a minus c ইয়াতে a কমন ললে a plus c এতিয়া c আৰু a ৰ পূৰণফল আমি ac বা ca বুলি ক'ব পাৰিম আৰু a square minus b square আহিব a plus a minus c a plus c গতিকে a square minus c square so a টু ৰিজাল্টৰ লগত a ৰিজাল্টটো ইকুৱেল হ'ল গতিকে লেফট হ্যান্ড ৰাইট হ্যান্ড দুইটা দেখুৱাই দিলে প্ৰুফটো যথেষ্ট গতিকে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰুফটো সম্পূৰ্ণ হৈ গ'ল বহুত ইজি কোৱেশ্চন হয় তাৰ পিছত চোৱা মই আন এটা প্ৰশ্ন তোমালোকৰ b এটো মই ৰঙাকে ষ্টাৰ লগাই থৈছো তাৰ মানে এটো পৰীক্ষাত আমি বেছিকে দিয়া দেখো সেইকাৰণে তোমালোকৰ এটো ইম্পৰ্টেন্ট বুলি কৈছো এটা abc গুণোত্তৰ প্ৰগতি থাকিলে প্ৰমাণ কৰিব লাগে যে এটো চা 1/a + b 1/b + b b + b বুলি নিদি পৰীক্ষাত 2b বুলিও দিব পাৰে কাৰণ b + b 2b হয় এটো নে তোমালোকক খেলিমেল লগাবলৈ দিছে 1/b + c সমান্তৰ প্ৰগতি থাকিব চোৱা এই কিটা গুণোত্তৰ আকৌ এই কিটা সমান্তৰ গতিকে এটো তোমালোকৰ দুই তিনটা নিয়ম আছে মই চাইছো গতিকে তোমালোকে চোৱাচোন মই কৰি দিয়া নিয়মটোকে ভালকে মন কৰা নিশ্চয় বুজি পাবা এটা প্ৰথমতে আমি লিখিম সমাধান হয়নে যেহেতু a b c গুণোত্তৰ প্ৰগতিত আছে যেহেতু a b c are in gp এটো তোমালোকৰ গুণোত্তৰ প্ৰগতিত আছে গতিকে আমি লিখিব পাৰিম যে b square equal to ac ঠিক আছে এটোটো আমি আৰু কৰি আহিছো বহুত অংক গতি এই কন্ডিশনটো আমি প্ৰায় ইউজ কৰো তিনিটা পদৰ ক্ষেত্ৰত যদি গুণোত্তৰ প্ৰগতি থাকে b square equal to আমি ac লিখিম তাৰ পিছত আমাৰ প্ৰমাণ কৰিব লাগে কি কৰিব লাগে এটো চোৱা প্ৰমাণ কৰিব লাগে যে টু প্ৰুভ ডেট কাৰণ কৰিব লাগে সমান্তৰ প্ৰমাণ কৰিব লাগে যে কেনেকৈ লিখিবা তোমালোকক মই ইতিমধ্যে আগতে আমি শিকাইছো বা জনাইছো তোমালোকৰ যদি a b c a p হয় তোমালোকৰ twice b equal to a plus c এই ৰুলটো তোমালোকে ইয়াতে খটুৱাব লাগিব এই মিডল টাৰ্মটোক 2 ৰে পূৰণ কৰিব লাগিব 2b হ'ব আৰু সেই 2b টো a plus c লগত সমান হ'ব কিন্তু gp ক্ষেত্ৰত কি হয় মিডল টাৰ্মটো স্কয়াৰ কৰিলে a আৰু c ৰ পূৰণফলৰ লগত সমান হয় এটা দুইটা ওলোটা নহয় বাৰু কথাটো এটা এই কথাটো আমি এই তিনটাৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিম গতে কি কৰিম এতিয়া চোৱা 2 times of 1/b plus b মাজৰ পদটো কি কৰিম আমি দুগুণ কৰিম আৰু সেই দুগুণটো আমি কাৰ লগত সমান হ'বলৈ দিম 1/a plus b 1/b plus c তাৰ মানে এই দুটাৰ যোগফলটো এই মাজৰ পদটোৰ দুগুণ বুলি দেখুৱাই দিব পাৰিলে হৈ যাব ঠিক আছে এতিয়া আমি প্ৰমাণটো আগবাঢ়ো দেই প্ৰমাণটো আমি আগবাঢ়িছো এটা তাৰ কাৰণে আমি এটো লেফট হ্যান্ড সাইড এটো ৰাইট হ্যান্ড সাইডটো যেহেতু পদ ডাঙৰ গতিকে ডাঙৰ পদটোৰ পৰা সৰু পদটো উলিয়াবলৈ ভাল গতিকে ৰাইট হ্যান্ড সাইডটো আমি লৈছো 1/a plus b 1/b plus c এটো অকমান বিশেষ ধৰণে আমি এৰেঞ্জ কৰিম সেই এৰেঞ্জমেন্টটো তোমালোকে ভালকে চাবা দেই 1/a ঠাইত লিখিম ৰুট এটো আমি এৰেঞ্জ কৰিছো ৰুট a হোল স্কয়াৰ মানে তোমালোকে জানা আৰু b মানে কি লিখিম ইয়াবা তুমি চাবা b ৰ ভ্যালু হ'ব √ac
গতিকে ওপৰৰ 2টো যদি আমি ৰিমুভ কৰোঁ আঁতৰাই দিওঁ তেতিয়া এই 2টো আঁতৰাই দিয়াৰ কাৰণে AC ওপৰত স্কুৱেৰ ৰুট চিন আহিব এনেকুৱা ধৰণৰ ক্লাছ 10ত তোমালোকে বহুত পাবা এইটো আমাৰ কি মান হ'ব ৰুট AC আকৌ 1 বাই এইটো B মানে হ'ব ৰুট AC আৰু C মানে হ'ব এইটো জাষ্ট এটা এৰেঞ্জমেণ্ট মানে অৰ্থ সলনি নোহোৱাকৈ যে ৰুট C হোল স্কুৱেৰ মানে আচলতে CA হয় তাৰ পিছত এতিয়া আমি কি কৰিম চাবা ইয়াতে আমি কমন লম কমন ললে ৰুট A যদি কমন লওঁ ব্ৰেকেটত কি থাকিব ৰুট A হোল স্কুৱেৰ হ'ব আৰু ইয়াতে এটা আমাৰ ৰুট C থাকিব ন ইয়াতে তুমি যদি ৰুট C কমন লোৱা ইয়াতে ৰুট C কমন আছে ন ৰুট C কমন লোৱা ব্ৰেকেটত থাকিব ৰুট A প্লাছ ৰুট C ইয়াত দুটা আছেতো এটা বাহিৰলৈ ওলাব তাৰ পিছত এতিয়া আমি কি কৰিম এনেকৈ আকৌ LCM ল'ম তাৰমানে ক'বলৈ গ'লে লসাগু গতিকে ৰুট A আৰু ৰুট C দুইটা আমি ইয়ালৈ গুচি আহিব আৰু এই দুইটা সেম থকাৰ কাৰণে এটা লিখিব লাগিব ৰুট A প্লাছ ৰুট C এতিয়া ইয়াত কি এবসেন্ট আছে চোৱা ৰুট A আছে ৰুট A প্লাছ C আছে গতিকে ৰুট C টো এবসেন্ট আছে গতিকে 1 ৰ ঠাইত আহিব ৰুট C ইয়াত কি আছে ৰুট C গ'ল A2 হ'ল ৰুট A এবসেন্ট আছে গতিকে তোমালোকে কেনেকৈ লিখিলো গম পালানে আৰু ওপৰত বহা পদটো কেনেকৈ নিৰ্ণয় কৰিব লাগে নথকাটো পাতি দিব লাগে ইয়াত তুমি চাবা এই বস্তুকিটা ইয়াতো চাবা যে এইটো নাই গতিকে সেইটো তাৰ ঠাইত বহিব এতিয়া বন্ধনী দি এইটোৰ লগত এইটো তুমি কাটি দিব পাৰিবা সেম টাৰ্ম ন সেম টাৰ্ম কাটি দিলা তাৰপিছত কি থাকিলে 1 বাই ৰুট আমি AC বুলি ক'ব পাৰোঁ দেই দুটা ৰুট চিন আছে না এটা ৰুট চিন এটা বৰ্গমূল চিনলে তুমি সলনি কৰি দিলে ভুল নহয় তাৰ পিছত তুমি চাবা তে ৰুট AC মানে কি ৰুট AC মানে হ'ল B তুমি এই গিভেন কন্ডিশনটো মানে ইয়াতে ইউজ কৰিব লাগিব এটো তোমাৰ কাৰণে হ'ব 1 বাই B তে B টো আমি যেটো আনসাৰটো তোমাৰ এটো হ'ব লাগে আনসাৰটো তোমালোকৰ এটো মিলাব লাগে বুকৰ লগত হয় না কিতাপৰ কোৱেশ্যনৰ লগত মিলাব লাগে এটো আমি মিলাই দিছো এটো আমি কেনেকৈ ধৰণে লিখিম তুমি চোৱা 2 into 1 by 2b তে 2 কেনসেল যদি গুছি যায় 2 যদি কেনসেল গুছি যায় 1 by b হ'ব আৰু এতিয়া আমি 2 লিখিম আৰু ব্ৰেকেটত লিখিম 1 by b plus b it is your left hand side ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ প্ৰমাণ হৈ গল তে চিন্তা কৰিব নালাগে আমি কেনেকৈ কৰিলো গুটেই বস্তুটো তোমালোকে ভালকৈ এবাৰ থৰলি প্ৰেক্টিস কৰিবা প্ৰমাণটো বহুত সহজ হয় তে নেক্সট তোমালোকৰ আৰু এটা প্ৰশ্ন আছে আৰু অন্তিমটো প্ৰশ্ন এই ভিডিঅ'ৰ তোমালোকৰ এই ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন লৈছো 9 শীট আছে যদি ABC form AP form কৰিছে and BCA form GP to prove that মানে AP GP অংক হয় না তাৰ মানে arithmetic geometric মানে সমান্তৰাল গুণোত্তৰ দুইটা নিয়ম মিহলি কৰি পেলাই তোমালোকৰ অংকটো দিছে এতিয়া আমাৰ প্ৰথমতে সমান্তৰাল কথাটোৱে আছে যেহেতু ABC সমান্তৰ প্ৰগতি ABC are in AP সমান্তৰ প্ৰগতিত আছে এটা আমি প্ৰথমতে লিখি ললো সমান্তৰ প্ৰগতিত থাকিলে কি হয় তোমালোকক শিকাইছিল যে মাজৰ পদটোৰ দুগুণ এই মাজত যেটো পদ আছে তাক 2 ৰে পূৰণ কৰিবা ইকুৱেল টু A আৰু C ৰ লগত যোগফলৰ লগত সমান A2 আৰু A2 প্লাস কৰিলে যেটো হ'ব মাজৰ টাৰ্মটো 2 ৰে ইনটু কৰিলে কিন্তু পদগিটা সমান্তৰ প্ৰগতিত থাকিলে এটো ৰুল হয় তে তোমালোকে এটো পাই গলা 2b = a + c গতিকে তোমালোকে এটো মাৰ্কিং কৰি থৈ দিয়া তাৰ পিছত নেক্সট তোমালোকক কি কৈছে BCA গুণোত্তৰ প্ৰগতিত আছে আকৌ BCA গুণোত্তৰ প্ৰগতিত আছে গুণোত্তৰ প্ৰগতি থাকিলে কি হয় তোমালোকে জানা মাজৰ পদটোক স্কয়াৰ কৰিব লাগিব আৰু এটো লগত এটো ইনটু কৰিব লাগিব BA হয় আমি AB বুলি লিখি দিছো মাৰ্কাস 2 আমি এটো মাৰ্কিংও কৰি দিছো লগতে এটা তোমালোকে এটা কাম কৰা এটো ঠিক তেনেকৈ আমাৰ দুটা নিয়ম আছে মই তোমালোকক সহজভাৱে কৰি দিছো নাম্বাৰ 1 যেটো ইকুৱেচন আছে তাক তুমি c ৰে পূৰণ কৰি দিয়া কিহেৰে পূৰণ কৰি দিয়া c ৰে ইয়াক c ৰে পূৰণ কৰিলে কিমান হ'ব 2bc ইয়াক c ৰে পূৰণ কৰিলে এনেকুৱা হ'ব c * a + c এনেকুৱা হ'ব তাৰ মানে এইফালেও c আছে এইফালেও c এটো নতুনকৈ আমি দুইফালে ইনটু কৰিছো c ৰে পূৰণ কৰাৰ ফলত কি হ'ল বাৰু চোৱা এই 2bc এই পদটো তোমালোকৰ আহি গৈছে 2bc হা মিলাব পাৰিছো তাৰ পিছত আমি 2bc লিখিলো
ঠিকে আছে তাৰপিছত এইটো তোমালোকৰ কি হ'ব চি এ হৈ যাব এইটো হ'ব চি স্কোয়াৰ ঠিকে আছে এইটো তোমালোকৰ চি স্কোয়াৰ হৈ যাব তাৰ পিছত আমি 2bc টো বাৰু লিখোঁ তাৰ পিছত চি এ টো আমি লিখোঁ চি এ টো আমাৰ থাওক আৰু এই চি স্কোয়াৰ ঠাইত কি লিখিম এ বি লিখিম 2 ৰ পৰা বুলি লিখি দিছোঁ দেই ইউজিং 2 কাৰণ 2 দে সেই ৰুলটো আছে 2bc ইয়াৰ পৰা তুমি ইয়াতে কাৰ ভ্যালু দিয়াবলৈ কৈছে a ৰ ভ্যালু দিয়াবলৈ কৈছে ন ইয়াতে a এটা কমন লোৱা a কমন ললে ব্ৰেকেটত কি থাকিব c + b ঠিক আছে আমি সাইডটো ওলোটাকে লিখিছো a দুটা এফালে লিখিছো দেই c + b আছে না b + c বুলি লিখিলো আৰু 2bc টো এটো মানে সাইডটো খলাব পাৰি এইখিনি এফালে লিখিব পাৰো আৰু ফাইনালি a ৰ ভ্যালু উলিয়াবলৈ হলে আমি এই যেটো b + c a লগত ইনটু হৈ আছে হেতু তলত লিখিবা কাৰণ ইনটু থাকিলে সদায় ডিভাইডে হয় 2bc ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ প্ৰমাণটো হৈ গল গতিকে জাস্ট আমি লিখিলো we have proved this হয় না প্ৰশ্নটো তোমালোকে এই গন্তা কি কৰিলো গম পাইছা নহয় এই যে c স্কয়াৰ আছে এই c স্কয়াৰ বুলি ab লিখি দিলো তাৰপা a কমন আছিলে কমনটো লিখি দিলো কমন লিখাৰ পিছত c + b হল আৰু c + b a * c + b টো আমি এইফালে উল্টাই লিখিলো b + c কৰি লিখিলো আৰু a ভ্যালু বিচাৰিছে গতিকে a টো ইয়াতে লিখি বাকি b + c টো তলত দি দিলো গতিকে তোমালোকৰ প্ৰশ্নৰ সমাধান সম্পূৰ্ণ হল এতিয়া নেক্সট ভিডিও তোমালোকৰ কোৱেশ্চন 10 ৰ পৰা আৰম্ভ কৰিম